আমাৰ ভাগৱত ৰসামলয়ন শৃংখলাত সকলোকে স্বাগতম অভিনন্দন মংগলাচৰণে আৰম্ভ কৰিছো। ওম অজ্ঞানতিমিৰন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মীলিতম येन তস্मै শ্ৰীগুৰবে নমঃ। শ্ৰীচৈতন্যমনোভীষ্টং স্থাপিतं येन ভূতলে স্বয়ং रूपः कदा मह्यं ददाति स्वपदान्तिकम्। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांसं श्रीरूपं साग्रजातं सहगना रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं हरिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगना ललिता श्रीविशाखान्वितांसं नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रसारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिका कान्त राधा कान्त नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः। वृंदावे तुलसी देव्यै प्रियायै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्त वृंद। हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्ठिकीम्। कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। मदेकबन्धु मत्सङ्गिन् मद्गुरो मन्महाधन मन्निस्तारक मद्भाग्य मदानन्द नमस्तुते। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुजनतारिणं परमानन्दमाधवं श्रीचैतन्येश्वरं। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयप्रताप स्वामीति नामिने। नमो आश्रितपादाय निताय कृपप्रदायिने गौरपथनामोदय नमोरुद्रावतारिणे। हरिः ओम तत्सत्। हरे कृष्ण। उपस्थित समस्त वैष्णव সকলৰ শ্ৰীচৰণত মোৰ ধন্যবাদ প্ৰণাম। জগতগুৰু শিল প্ৰভুপাদ কি জয়। হরে কৃষ্ণ। তো ভাগৱত ৰসামলম শৃংখলাৰ আজিৰ পাঠত উপস্থিত সকলো বৈষ্ণৱীক মই স্বাগতম ধন্যবাদ জনাইছো। তো যোৱাবাৰ ক্লাছত আমি ষষ্ঠ অধ্যায়ত প্ৰৱেশ কৰিছিলো। প্ৰথম স্কন্ধৰ কি কি আলোচনা হৈছিল দুই এজনে চমুকে বৰ্ণনা কৰিব পাৰে সংক্ষেপে 1-2 মিনিট কৰি। যোৱা ক্লাছত আমি কি কি আলোচনা কৰিছিলো ষষ্ঠ অধ্যায়ৰ আমি 10 নম্বৰ শ্লোকলৈ আলোচনা কৰিছিলো। হৰে কৃষ্ণ প্ৰভু, দণ্ডত প্ৰণাম। প্ৰভু সিদিনাখনৰ ক্লাছত গোটেই অধ্যায়টোৰ চামৰি এটা ব্যাখ্যা কৰা হয় যে এই অধ্যায়টোত ৩৮টা শ্লোকৰ বিষয়ে। তো তাৰ চামৰিটো 1ৰ পৰা 4 নম্বৰ শ্লোকলৈকে ব্যাসদেৱৰ যিটো প্ৰশ্ন নাৰদলৈ, আৰু 5ৰ পৰা 10 নম্বৰ শ্লোকলৈকে নাৰদৰ যিটো মাতৃবিয়োগৰ বিষয়ে সেই সম্পৰ্কে,
11 নম্বৰ শ্লোকৰ পৰা 19 নম্বৰ শ্লোকলৈকে আছে নাৰদৰ জীৱন, ধ্যান আৰু যিটো ভাগৱত দৰ্শন। 20ৰ পৰা 25 নম্বৰ শ্লোকলৈকে নাৰদক ভগৱানৰ নিৰ্দেশ। 26ৰ পৰা 33 নম্বৰ শ্লোকলৈকে নাৰদৰ সিদ্ধি প্ৰাপ্তি আৰু 34ৰ পৰা 38 নম্বৰ শ্লোকলৈকে নাৰদৰ চৰম সিদ্ধান্ত। তো ইয়াত প্ৰথম 1ৰ পৰা 4 নম্বৰ শ্লোকলৈকে বিশেষ কৰি যিটো ব্যাসদেৱৰ নাৰদক প্ৰশ্ন কৰিছে, যে পূৰ্বজন্মৰ বিষয়ে তেওঁ প্ৰশ্ন কৰিছে আৰু এই কথা জানিবলৈ ইচ্ছা কৰিছে যে কেনেকৈ তেওঁ এই জন্মত এই জন্মত তেওঁ প্ৰশ্ন কৰিছে ভক্তি বেদান্ত সকলত কেনেকৈ তেওঁ দীক্ষা লৈ পেলাই আধ্যাত্মিক পাৰমাৰ্থিক জ্ঞান অৰ্জন কৰিছিল আৰু তেওঁ ইয়াৰ আগৰ জন্মত কি আছিল সেই বিষয়ে সেই সম্পৰ্কে গোটেই 4 নম্বৰ শ্লোকলৈকে ব্যাসদেৱৰ প্ৰশ্ন আছিল নাৰদলৈ। আৰু 5 নম্বৰ শ্লোকত তেতিয়া নাৰদ মুনিয়ে তেওঁৰ বিষয়ে কোৱা আৰম্ভ কৰে ব্যাসদেৱক, যে মোৰ মাতৃ এজন সামান্য দাসী আছিল আৰু কেনেকে দাসী মাতৃৰ আশ্ৰয়ত তেওঁৰ জীৱন নিৰ্বাহ কৰিছিল আৰু অৱশেষত গৈ পেলাই যে সেইদিনাখন গোহালিত গো দহনৰ সময়ত গৈ পেলাই মাতৃক সৰ্পই দংশন কৰিলে। দংশন কৰাৰ পিছত তেওঁ অকলশৰীয়া হৈ পৰে আৰু অকলশৰীয়া হৈ পোৱাৰ পিছত তেওঁ নিৰাশ্ৰয় হৈ পৰে। তো এইখিনিলৈকে নাৰদ মুনিয়ে তাৰপিছত তেওঁৰ জীৱনী কোৱা আৰম্ভ কৰে। নেক্সট কোনোবাই ক'ব প্ৰভু। থ্যাংক ইউ প্ৰভু। হৰে কৃষ্ণ। আৰু কি আমি হৰে শিক্ষা কৃষ্ণ পাইছিলো? প্ৰভু। হৰে কৃষ্ণ প্ৰভু। মই যোৱাবাৰ ক্লাছত উপস্থিত নাছিলো, তথাপিও আপোনাৰ হেৰিটো শুনি অকমান কম কৰিব। 5 নম্বৰ শ্লোকলৈকে প্ৰভুৱে যে ক'লে, 6 নম্বৰ শ্লোকত নাৰদ মুনিয়ে বৰ্ণনা কৰিছে যে মোৰ মা এগৰাকী সাধাৰণ নাৰী আৰু দাসী আছিল। মই তেওঁৰ একমাত্ৰ সন্তান হোৱাৰ বাবে তেওঁ মোক স্নেহৰ বন্ধনেৰে আবদ্ধ কৰি ৰাখিছিলে। 7 নম্বৰ শ্লোকত ক'লে মাতৃয়ে মোক যথাযথভাৱে পালন কৰিব পৰা নাছিল, কাৰণ তেওঁ এগৰাকী দাসী আছিল, যিহেতু এই জগতৰ সকলো বস্তুৱেই ভগৱানৰ নিয়ন্ত্ৰণাধীন। ভগৱানে যিদৰে নিয়ন্ত্ৰণ কৰে সেইদৰে আমি সকলো তেওঁৰ নিয়ন্ত্ৰিত হৈ থাকো। 8 নম্বৰত কৈছে, সেই সময়ত মোৰ বালক অৱস্থাৰ বাবে মই সৰ্বতোভাৱে মাতৃৰ ওপৰত নিৰ্ভৰশীল আছিলো। আৰু 9 নম্বৰ শ্লোকত ক'লে গাখীৰ খীৰাবলৈ যাওঁতে মোৰ মাতৃ সৰ্পদংশনত দেহ ত্যাগ কৰে। এইটোক মই ভগৱানৰ বিশেষ কৃপা বুলি ভাবি গৃহ ত্যাগ কৰো। সাধাৰণতে সকলো যি ভগৱানৰ শুদ্ধ ভক্ত, তেওঁলোকৰ জীৱনত যি হয় তেওঁলোকে শুদ্ধ ভক্তই সদায় ভাবে এইটো মোৰ জীৱনত যিটো হৈছে সেইটো ভগৱানৰে কৃপা বুলি মানে তেওঁলোকে কৃপা হিচাপেই লয়। 10 নম্বৰত ভগৱানৰ শুদ্ধ ভক্তসকলে সকলো পৰিস্থিতিকে ভগৱানৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰে। শুদ্ধ ভক্তৰ এইটো ডাঙৰ মাহাত্ম্য, নহয় জানো প্ৰভু? হৰে কৃষ্ণ। থ্যাংক ইউ। আৰু কোনোবা কিবা ক'ব? যোৱা ক্লাছত আমি খুব সুন্দৰ সুন্দৰ কথা কিছুমান আলোচনা কৰিছিলো। ভক্ত কেনেকে জীৱনত কোনো ঘাত প্ৰতিঘাত আহিলে এইটো কেনেধৰণে প্ৰতিক্ৰিয়া কৰে, এই বিষয়ে আলোচনা হৈছিলে। হয় প্ৰভু, এইটো ভাগৱতমৰ আপুনি উদাহৰণ দিছিলে, মইয়ে কৈ দিলো। আপুনি চিত্ৰকেতুৰ উদাহৰণ দিছিলে যে এজন ভক্ত আৰু অভক্তৰ মাজৰ পাৰ্থক্য কেনেকুৱা। তো কীৰ্তদূতী যেতিয়া অংগীৰা মুনিৰ হেৰি খাই পেলাই, ফলটো খাই পেলাই তেওঁ পুত্ৰ সন্তান হয়, তাৰপিছত যিবিলাক বাকী পত্নী বিলাকে সেই মানে ঈৰ্ষা কৰিব ধৰিলে যে আগতে মোক চিত্ৰকেতু মহাৰাজে ইমান মৰম কৰিছিল, কিন্তু এতিয়া যে বাকী বিলাকক মৰম নকৰা হ'ল, আৰু তেওঁলোকৰ ঈৰ্ষা হৈ পেলাই সন্তানটোক কি কৰে,
বিষ পান কৰাই পেলাই মৃত্যুৰ মুখত পেলাই দিয়ে। তো তেওঁলোকে অভক্তৰ কাৰণে তেনেকুৱা কাম কৰিলে। কিন্তু ইয়াৰ বিপৰীতে সুৰুচি আৰু সুনীতিৰ উদাহৰণ দিছিলে আপুনি, যে ইয়াত কিন্তু কি উত্তমক ধ্ৰুৱ মহাৰাজক খুব মানে হেৰি কৰিছিল, যেতিয়া মহাৰাজ কলাত উঠাৰ কাৰণে ইচ্ছা কৰিছিল, তেতিয়া সুৰুচিয়ে মাহীমাকে তাক অপমান কৰি পেলাই ঘূৰাই পঠাইছিল, যে কৈছিল যে তুমি অন্তত এই সিংহাসনত বহাৰ কাৰণে, মোৰ নিচিনা মাতৃৰ গৰ্ভত জন্মৰ কৰাৰ কাৰণে তুমি ভগৱানৰ আৰাধনা কৰিব লাগিব, তাৰপিছতহে তুমি সক্ষম হ'ব পাৰিবা। আৰু তেতিয়া ধ্ৰুৱ মহাৰাজে আহি তেওঁৰ মাতৃ সুনীতিক যেতিয়া এই কথাটো ক'লে, কিন্তু সুনীতি কোনো প্ৰতিবাদ নকৰাকৈ এই কথাটো সমৰ্থন জনাইছিল। এইটোৱে ভক্ত আৰু অভক্তৰ মাজত পাৰ্থক্য। তাৰপিছতে আপুনি আৰু উদাহৰণ দিছিলে যে আমাৰ এই সুখ আৰু দুখ কুন্তি দেৱীৰ, এটা গীতাৰ এটা শ্লোক 2য় অধ্যায় 14 নম্বৰ শ্লোকৰ উদাহৰণটো দিছিল, যে সুখ আৰু দুখ আমাৰ সাময়িকভাৱে আবিৰ্ভাৱ হয় যথাসময়ত, আৰু সেই বস্তুবিলাক অন্তৰ্ধান হয়, যেনেকে শীত আৰু গ্ৰীষ্ম ঋতুৰ দৰে। তো কুন্তি দেৱীৰো যদিও তেওঁৰ দুখ আহিছিল, তথাপিতো ভগৱানক এইটোৱে আৰাধনা কৰিছিল যাতে মোৰ সেইবিলাক দুখ যাতে আৰু আহি থাকে। তো এইটোৱে এটা শুদ্ধ ভক্তৰ এইবিলাক লক্ষণ। আৰু উদাহৰণ দিছিল আপুনি যেনেকুৱা শুদ্ধ ভক্তৰ সদায় মনবিলাক একদম নৰম হয়। তো যেনেকে এটা শিলগুটি উদাহৰণ দিছিল, যে পুখুৰীৰ পানীত যদি শিলগুটি এটা মাৰি দিয়া যায়, তাৰ পৰা কি ঢেউৰ এটা তৰংগ ওলায়, আৰু সেই শিলগুটিটো যদি কৰবাত যদি পাথৰত মাৰি দিয়া যায়, তেনেহলে সেই বস্তুটো ছিটিকি যায়। অৰ্থাৎ আমাৰ যদি হৃদয়খন পানীৰ নিচিনা যদি কোমল হয়, তেনেহলে কৃষ্ণই দিয়া যিমানবিলাক কষ্ট এই পানীৰ নিচিনা সি সহ্য কৰিবলৈ সক্ষম হয়। আৰু যদি হৃদয়খন যদি আমাৰ পাথৰৰ নিচিনা কঠোৰ হয়, তেনেহলে আমাৰ সেইবিলাক কষ্ট আমি সহ্য কৰিব নোৱাৰো। গতিকে ভক্তৰ কৰ্তব্য হল সকলো পৰিস্থিতিকে আমি কৃষ্ণৰ কৃপা বুলি সেইবিলাক বস্তু গ্ৰহণ কৰা উচিত। হৰে কৃষ্ণ প্ৰভু। থেংক ইউ। আৰু কোনোবাই কিবা কব? কাৰোবাৰ উপলব্ধি যোৱা ক্লাছৰ? ওকে, ঠিক আছে, তাহলে আমি ভাগৱত মহাত্মাৰ শ্লোক দুটা আলোচনা কৰো। হৰে কৃষ্ণ প্ৰভু, তাৰ আগতে আপুনি অকমান সদ্ধম পিছাৰ বিষয়ে কব নেকি? সদ্ধম পিছা, সদ্ধৰ্ম পৃচ্ছা, সদ্ধম নহয়, হয়। সদ্ধৰ্ম পৃচ্ছা। সদ্ধৰ্ম পৃচ্ছা মানে গুৰুৰ পৰা জানিবলৈ ইচ্ছা কৰা। পৃচ্ছা মানে হৈছে মানে জিজ্ঞাসা কৰা, অনুসন্ধান কৰা। সদ্ধৰ্ম পৃচ্ছা মানে গুৰুৰ পৰা ভগৱত ভক্তি সম্বন্ধীয় যিবিলাক আলোচনা বা যিবিলাক অনুসন্ধান বা প্ৰশ্ন, সেইবিলাককে সদ্ধৰ্ম পৃচ্ছা বুলি কোৱা হয়। তো নেচাৰেলি এজন ভক্তই বা শিষ্যই গুৰুৰ পৰা জানিবলৈ বিচাৰে, ভক্তি সম্বন্ধে, গুৰুৰ সম্বন্ধে, ভগৱান সম্বন্ধে জানিবলৈ যিবিলাক প্ৰশ্ন কৰে, সেইবিলাক কোৱা হয় সদ্ধৰ্ম পৃচ্ছা। বুজি পালে মাতাজী? ওকে ওকে প্ৰভু, হৰে কৃষ্ণ। ওকে, ঠিক আছে, আমি তেনেহলে ভাগৱত মাহাত্ম্য শ্লোক দুটা পাঠ কৰো। উক্তং ভাগৱতম নিত্যম কৃতং স হৰিচিন্তনম তুলসী পোষণম শৈব ধেনুনাং সেবনম। সরি, ধেনুনাং সেবনম সমম নিত্য ভাগৱত পাঠ, শ্ৰীহৰিৰ ধ্যান, তুলসী বৃক্ষত জলদান আৰু গো সেৱা, এই চাৰিটা কৰ্ম সমফলদায়ক বুলি কৈছে। অৰ্থাৎ সদায় শ্ৰীমদ ভাগৱত পাঠ কৰা, ভগৱান শ্ৰীহৰিৰ ধ্যান কৰা, তুলসী বৃক্ষত জলদান কৰা আৰু গো সেৱা কৰা, এই চাৰিটা কৰ্ম সমফলদায়ক।
তো চৈতন্য ভাগৱতত ঠিক এনেকুৱা ধৰণৰ কথা এটা কোৱা আছে যে ভাগৱত তুলসী গংগায় ভক্তজনে, যে চাৰিটা বস্তু ভাগৱত, তুলসী, গংগা আৰু ভগৱানৰ ভক্ত, এই চাৰিজনকেই ঈশ্বৰ বুলি কোৱা হয়। বেদে কৈছে যে চাৰিজন হৈছে ভগৱানৰ অৱতাৰ, ভগৱানৰ ৰূপ। তো ভগৱানৰ ৰূপটো আমি মন্দিৰতো দেখা পাওঁ, মন্দিৰৰ শ্ৰী বিগ্ৰহ যে থাকে সেইটো ভগৱানৰ ৰূপ। কিন্তু সেই ভগৱানৰ ৰূপ বা অৰ্চ বিগ্ৰহ বুলি যে কোৱা হয়, সেই ভগৱানৰ ৰূপ আৰু এই চাৰিজনৰ ৰূপৰ মাজত এটা পাৰ্থক্য এটা আছে। কি পাৰ্থক্য আছে? যে মন্দিৰৰ যে বিগ্ৰহ, সেই মন্দিৰৰ বিগ্ৰহ যেতিয়ালৈকে প্ৰাণ প্ৰতিষ্ঠা কৰা নহয় তেতিয়ালৈকে সেই বিগ্ৰহ নহয়, কেৱল পাথৰ হৈ থাকে। অৰ্থাৎ বিশেষ এটা পাথৰৰ মূৰ্তিত যেতিয়া বিধিগতভাৱে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় তেতিয়াহে সেইজনক অৰ্চা বিগ্ৰহ বা ভগৱানৰ সমতুল্য বুলি কোৱা হয়। কিন্তু এই চাৰিবিধ যে আছে, ভাগৱত, তুলসী, গংগা আৰু ভক্ত, এই চাৰিজনক প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৰকাৰ নহয়। তেওঁলোক একেলগেই মানে জন্মৰ পৰাই তেওঁলোক বা প্ৰথমৰ পৰাই তেওঁলোক কি হয়, ভগৱান বা ভগৱানৰ তদীয় বা ভগৱত সমপৰ্যায়ভুক্ত হয়। একে ধৰণৰ কথা এটা ইয়াত কৈছে যে নিত্য ভাগৱত পাঠ, প্ৰত্যেক দিন যদি আমি যদি ভাগৱত পাঠ কৰো, ভগৱান হৰি যদি ধ্যান কৰো, তুলসী বৃক্ষত যদি পানী দিওঁ আৰু গো সেৱা কৰো, এই চাৰিটা কৰ্মই সমফলদায়ক হয়, একেই ফল দান কৰে। নেক্সট কৈছে অন্তকালে তু এনেব শ্ৰয়তে শোকশাস্ত্ৰবাক প্ৰত্যাতস্যৈব বৈকুণ্ঠং গোবিন্দোপি প্ৰযস্যতি। জীৱনৰ অন্তিম মুহূৰ্তত যিজনে ভাগৱতৰ শ্লোক শ্ৰৱণ কৰে, ভগৱানে তেওঁৰ ওপৰত প্ৰসন্ন হৈ তেওঁক বৈকুণ্ঠ লোকত স্থান দিয়ে। চাওক কিমান সহজ। সেইকাৰণে আমি সকলো সময়তে, ইয়াৰ আগত আমি পঢ়িছো যে প্ৰত্যেক দিন আমি ভাগৱতৰ এটা শ্লোক বা আধা শ্লোক বা 1/4 শ্লোক আমি সদায় হলেও পঢ়িব লাগে, ডাঙৰকে পঢ়িব লাগে। তো যেতিয়া আমি এনেকুৱা ভাগৱতৰ পাঠ শ্লোক যেতিয়া সদায় আওৰাম, যেতিয়া পাঠ কৰিম, ভাগৱতৰ লগত যেতিয়া আমি বন্ধুত্ব স্থাপন কৰিম, ভাগৱতৰ বিভিন্ন চৰিত্ৰবিলাকৰ লগত যেতিয়া আমি বন্ধুত্ব স্থাপন কৰিম, ফ্ৰেণ্ড ৰিলেশ্যন আমি যেতিয়া গঢ়ি তুলিম, তেতিয়া ভাগৱত আমাৰ এজন খুব ভাল বন্ধু হৈ উঠিব। শ্ৰী সনাতন গোস্বামীয়ে শ্ৰীমদ ভাগৱতৰ লগত 7 ধৰণৰ তেওঁৰ কি বোলে সম্বন্ধৰ কথা তেওঁ ব্যাখ্যা কৰিছে। মদেক বন্ধু মদ সংগীন, মদ গুৰু মন মহাধন, মন নিস্তাৰক মদ ভাগ্য মদানন্দ নমস্তুতে। তো তেওঁ কৈছে যে মদেক বন্ধু, শ্ৰীমদ ভাগৱত হৈছে মোৰ বন্ধু। মদ সংগীন, শ্ৰীমদ ভাগৱত হৈছে মোৰ একমাত্ৰ সংগী। মদেক বন্ধু মদ সংগীন মদ গুৰু, শ্ৰীমদ ভাগৱত হৈছে মোৰ একমাত্ৰ গুৰু। মদেক বন্ধু মদ সংগীন মদ গুৰু মন মহাধন, শ্ৰীমদ ভাগৱত হৈছে মোৰ একমাত্ৰ মহাধন, গ্ৰেট ট্ৰেজাৰ। মন নিস্তাৰক, শ্ৰীমদ ভাগৱত হৈছে একমাত্ৰ মোৰ উদ্ধাৰকৰ্তা। মদ ভাগ্য, শ্ৰীমদ ভাগৱত হৈছে মোৰ একমাত্ৰ গুড ফৰচুন। মদানন্দ, মানে শ্ৰীমদ ভাগৱত হৈছে মোৰ অত্যন্ত আনন্দৰ স্থান বা আনন্দৰ বিষয়। এনেধৰণে সনাতন গোস্বামীয়ে 7 ধৰণৰ সম্বন্ধ স্থাপন কৰিছিল। সনাতন গোস্বামীয়ে প্ৰত্যেক দিন তেওঁ গোবৰ্ধন পৰিক্ৰমা কৰিছিলে। তো এটা সময় যেতিয়া তেওঁ বৃদ্ধ হৈ যায়, তেতিয়া তেওঁ শ্ৰীমদ ভাগৱতক প্ৰাৰ্থনা কৰিছে, হে শ্ৰীমদ ভাগৱত, মইতো তোমাক এতিয়া বহন কৰি লৈ যাব নোৱাৰো, মই যেতিয়া গোবৰ্ধন পৰিক্ৰমা কৰিম, যিহেতু তুমি ওজন আছে, তোমাৰ ভাৰী হোৱা কাৰণে মই তোমাক লগত লৈ যাব নোৱাৰো, কিন্তু হে শ্ৰীমদ ভাগৱত, তুমি কৃপা কৰি মোৰ হৃদয়ত তুমি প্ৰকাশ পাবা। চাওক শ্ৰী সনাতন গোস্বামী শ্ৰীমদ ভাগৱতৰ লগত তেওঁৰ কিমান বন্ধুত্ব, কিমান তেওঁৰ ইণ্টিমেট ৰিলেশ্যন। আমি সাধাৰণতে শ্ৰীমদ ভাগৱতৰ যদি এটা শ্লোক মুখস্থ কৰিব পৰা আমাৰ খুব ভাল লাগে, বা আমি শ্লোক এটা মুখস্থ কৰিছিলো, কিন্তু সনাতন গোস্বামী সেইটো কোৱা নাই। তেওঁ জিহ্বাত অহাৰ কথা কোৱা নাই, ভাগৱতক কোৱা নাই যে তুমি মোৰ জিহ্বাত অধিষ্ঠিত হোৱা, না, তেওঁ কৈছে মোৰ হৃদয়ত তুমি স্ফুৰিত হোৱা। হৃদয়ত স্ফুৰিত হোৱা, যাতে মই যেতিয়া এনেকে ভ্ৰমণ কৰিম, তোমাৰ শ্লোক বা তোমাৰ কথা যেন সদায় মোৰ অন্তৰত প্ৰস্ফুটিত হয়। সেইকাৰণে কৈছে মদেক বন্ধু মদ সংগীন মদ গুৰু মন মহাধন, মন নিস্তাৰক মদ ভাগ্য মদানন্দ নমস্তুতে। আমি শ্ৰীমদ ভাগৱতৰ লগত বন্ধুত্ব স্থাপন কৰিব লাগিব। আৰু সেইটো কেনেকে সম্ভৱ হ'ব? যেতিয়া আমি শ্ৰীমদ ভাগৱতক
আমাৰ কোনো ধৰণৰ জড়জাগতিক লাভ ইচ্ছা, কোনো ধৰণৰ কোনো বেনিফিট কামনা বাসনা বাদ দি শুদ্ধ অন্তৰে যদি শ্ৰীমদ ভাগৱত সেৱা কৰাৰ মানস কৰিম, চেষ্টা কৰিম, পঠন কৰিম, শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, তেতিয়া শ্ৰীমদ ভাগৱত আমাৰ কি হ'ব, হৃদয়ত প্ৰকাশিত হ'ব। তেতিয়া তেওঁৰ লগত আমাৰ বন্ধুত্ব স্থাপন কৰিব। আপোনালোকৰ মনত আছে বোধহয় ইয়াৰ আগৰ এটা সেশনত আমি আলোচনা কৰিছিলো, যেনেকে আমাৰ যদি কোনোবা এজন বন্ধু থাকে, সেই বন্ধুজনে কেতিয়া তেওঁ নিজৰ হৃদয় খুলি আমাক কথা কব, যেতিয়া তেওঁ দেখিব যে মই কপট নহয়, মই ডিচেইটফুল নহয়, মই হিপোক্ৰেট নহয়, মই মোৰ মনৰ কথা মোৰ বন্ধুক খুলি কম, তেতিয়া তেওঁ তেওঁৰ মনৰ কথা মোক খুলি কব। কিন্তু যি মুহূৰ্তত সেই বন্ধুজনে দেখিব যে মই তেওঁক মোৰ মনৰ কথা খুলি কোৱা নাই, মই ভিতৰত এটা কথা ৰাখো, বাহিৰত এটা কথা কম, তেতিয়া সেই বন্ধুজনেও তেওঁৰ মনৰ কথা খুলি নকব। ঠিক তেনেদৰে শ্ৰীমদ ভাগৱত হৈছে এজন ব্যক্তি। তো শ্ৰীমদ ভাগৱতে যেতিয়া আমাক দেখিব যে এই মানুহজনে বা এই ব্যক্তিজনে বা এই ভক্তজনে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে শ্ৰীমদ ভাগৱত পাঠ কৰিছিল, তেওঁ শ্ৰীমদ ভাগৱত পাঠ কৰি ডাঙৰ কথাকাৰ হোৱাৰ চেষ্টা কৰিছে, তেওঁ লোকক দেখাব খুজিছে, শ্ৰীমদ ভাগৱত পাঠ কৰি তেওঁ নাম যশ প্ৰতিষ্ঠা তেওঁ আশা কৰিছে, তেতিয়া শ্ৰীমদ ভাগৱত আমাৰ হৃদয়ত প্ৰকাশ নহব। সেইকাৰণে আমি সদায় শ্ৰীমদ ভাগৱতক এটা সেৱা কৰাৰ মাধ্যমেৰে, সেৱা কৰাৰ ৰূপত, সেৱা কৰাৰ মানসিকতা লৈ যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়া শ্ৰীমদ ভাগৱত আমাৰ হৃদয়ত প্ৰকাশিত হ'ব। আৰু সেইকাৰণে কৈছে যে এনেদৰে যেতিয়া আমি শ্ৰীমদ ভাগৱতৰ যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম, ভগৱান প্ৰসন্ন হৈ পেলাই বৈকুণ্ঠ লোকত আমাক স্থান দিব। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়। তো এতিয়া ষষ্ঠ অধ্যায়ত আমি নেক্সট সেকশন 11 নম্বৰ পৰা 19 নম্বৰ শ্লোকত প্ৰৱেশ কৰো। তো আপোনালোকৰ কিতাপখন আছে, উলিয়াই ৰাখিব ট্ৰান্সলেশন বিলাক। 11 নম্বৰ শ্লোকত ইয়াৰ আগত দেখিলো যে যেতিয়া তেওঁ মাকৰ মৃত্যু হল, তেওঁ এইটো নিজৰ কি কৰিলে, এই পৰিস্থিতিটো তেওঁ অনুগ্ৰহং মজ্জমানম, ইয়াৰ আগৰ শ্লোকত কৈছে অনুগ্ৰহং মজ্জমানং প্ৰতিষ্টম দিশামুত্তৰাম। তো নাৰদ মুনি সেই শিশু বালকটোৱে এইটো ভগৱানৰ অনুগ্ৰহ বুলি ভাবি পেলাই তেওঁ উত্তৰ দিশলৈ তেওঁ যাত্ৰা আৰম্ভ কৰিলে। ইয়াৰ পিছত কি হল আমি 11 নম্বৰ শ্লোকৰ পৰা আজি চাম যে মই যাত্ৰা আৰম্ভ কৰাৰ পিছত বহুতো সমৃদ্ধিশালী মহানগৰ, নগৰ, গাঁও, পশুপাম, খনি, খেতি পথাৰ, উপত্যকা, ফুলৰ উদ্যান, অৰণ্য আৰু উপবনৰ মাজেদি পাৰ হৈ গলো। সেই সৰু বালকটোৱে বন জংঘলৰ মাজেৰে তেওঁ যাত্ৰা আৰম্ভ কৰিলে। তো ইয়াতে প্ৰভুপাদে খুব সুন্দৰভাৱে কিছুমান কথা কৈছে যে এই যে শিশুটোৱে বিভিন্ন অঞ্চলৰ মাজেৰে গৈছিলে, কেতিয়াবা নগৰ, কেতিয়াবা গ্ৰাম, কেতিয়াবা পাহাৰ, পৰ্বত, বন, উপবনৰ মাজেৰে যেতিয়া গৈছিল, তো তেওঁ ভগৱানৰ সৃষ্টিৰ বহুত বস্তু তেওঁ দেখিবলৈ পাইছে। খনি দেখা পাইছে, নদী দেখা পাইছে, পাহাৰ পৰ্বত দেখা পাইছে, গছ লতিকা দেখা পাইছে, বিভিন্ন বস্তুবিলাক দেখা পাইছে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা, এইবিলাক দেখি শুনিও কিন্তু নাৰদ মুনি সেইবিলাকৰ প্ৰতি তেওঁ আকৰ্ষিত হোৱা নাই। সাধাৰণতে যেতিয়া আমি কোনোবা নতুন ঠাইলৈ যাওঁ, ফুৰিবলৈ যাওঁ, কোনোবাই শ্বিলঙলৈ গ'ল, কোনোবাই দাৰ্জিলিঙত গ'ল, কোনোবাই মানালী গ'ল, কোনোবাই ছুইজাৰলেণ্ডত গ'ল, কোনোবাই বিভিন্ন ঠাইত গ'ল, তো গৈ পেলাই আমি ভাবো মই যদি ইয়াত থাকিব পাৰিলো হয়, মই যদি ইয়াত এটা ঘৰ হল হয়, মই যদি ইয়াৰ ধুনীয়া ধুনীয়া বস্তুবিলাক যদি উপভোগ কৰিব পাৰিলো হয়। এইটো আমাৰ মানসিকতা আছে। বদ্ধ অৱস্থাত জড়জীৱ এটাই সকলো সময়তে কেৱল নিজে উপভোগ কৰিবৰ চেষ্টা কৰে। সেইটো কথাই শিল প্ৰভুপাদ তাৎপৰ্যত দাঙি ধৰিছে, আপোনালোকে তাৎপৰ্যত চাওক, তাত মাজত লিখিছে শিল প্ৰভুপাদে, জড়বাদী বাদানুবাদ প্ৰিয় লোকসকলে জীৱনৰ মূল প্ৰয়োজন বিলাকৰ বিষয়ে অনুসন্ধান নকৰি প্ৰত্নতাত্ত্বিক খনন কাৰ্য, মানে আৰ্কিঅলজিকেল যিটো এক্সকেভেশ্যন বুলি কয়, প্ৰত্নতাত্ত্বিক খনন কাৰ্যত সময়ৰ অপচয় কৰি থাকে। সাধাৰণতে মানুহ কি কৰো, মই হৰপ্পা, মহেঞ্জোদাৰো বিভিন্ন এইবিলাক খনন কৰি পেলাই তেওঁ ডিস্কভাৰ কৰিব আৰু একদম নিজৰ ডাঙৰ ডাঙৰ লেবেল কৰিব, এইটো মই উলিয়ালো, সেইটো উলিয়ালো, অমুকটো কৰিলো, তমুকটো কৰিলো। তো এইবিলাকত তেওঁলোকে সময় নষ্ট কৰে। জীৱনৰ আচল উদ্দেশ্যটো কি সেইটো তেওঁলোকে কেতিয়াও জানাৰ চেষ্টা নকৰে। আধ্যাত্মিক জীৱনৰ সন্দৰ্ভত এটা অনুপ্ৰেৰণা লাভ কৰাৰ পিছত শ্ৰী নাৰদ মুনিয়ে এজন সৰু ল'ৰা হৈ থকা স্বত্বেও, এই কথাটো মনত ৰাখিব, আমি ইয়াৰ পিছত আলোচনাত আহিম, এটা কথা এটা কৈছে এজন সৰু ল'ৰা হৈ থকা স্বত্বেও, এই শব্দখিনি মনত ৰাখিব, আমি পিছৰ আলোচনাত এইটো খুব গুৰুত্বপূৰ্ণ কথা। তো শ্ৰী নাৰদ মুনিয়ে এজন সৰু ল'ৰা হৈ থকা স্বত্বেও নগৰ, গাঁও, খনি, উদ্যোগ আদি অতিক্ৰম কৰি যোৱাৰ পথত
আৰু কোনো ধৰণৰ বৈষয়িক উন্নতিৰ কথা চিন্তা কৰি এক মুহূৰ্ত সময় নষ্ট কৰা নাছিল। এটা সৰু ল'ৰা নহয়, তেওঁ দুখীয়া ঘৰৰ ল'ৰা আছিলে। তো বিভিন্ন ঠাইৰ মাজেৰে যে গৈছে, বহুত মূল্যৱান বস্তু দেখা পাইছে। তেওঁ ইচ্ছা কৰিলে সেইবিলাকত তেওঁ ল'ব পাৰিলেহেঁতেন, সেইবিলাকে লৈ তেওঁ তাত থাকিব পাৰিলেহেঁতেন। কিন্তু যিহেতু নাৰদ মুনি তেওঁৰ জীৱনৰ আত্যন্তিক উন্নতি বা একদম অতি মংগলময় বস্তু তেওঁ যিহেতু বুজি পাইছিলে, এইবিলাক যিবিলাক কম মূল্যৰ যিবিলাক বস্তু, জড়জাগতিক বস্তুৰ প্ৰতি তেওঁৰ আকৰ্ষণ নাছিলে। তো কোনো ধৰণৰ বৈষয়িক উন্নতিৰ কথা চিন্তা কৰি এক মুহূৰ্ত সময় নষ্ট কৰা নাছিল। তেওঁ কেৱল আধ্যাত্মিক মুক্তি লাভৰ পথত নিৰন্তৰে অগ্ৰসৰ হৈ আছিল। এইটো হৈছে খুব গুৰুত্বপূৰ্ণ শিক্ষা আমাৰ ইয়াৰ পৰা, যে আমি জীৱনত এনেকুৱা ধৰণৰ বহুত কিছু অপৰচুনিটিজ বা আমি বহুত কিছুমান আমি সুবিধা হয়তো কেতিয়াবা পাব পাৰো, কিন্তু আমি যদি পথভ্ৰষ্ট হৈ যাওঁ, আমাৰ জীৱনৰ লক্ষ্যৰ পৰা যদি পথভ্ৰষ্ট হৈ যাওঁ, তেতিয়া হয়তো আমি এনেকুৱা আৰু সুযোগ কেতিয়াও নাপাবও পাৰো। হয়তো মিলিয়নছ এণ্ড মিলিয়নছ আমাৰ হয়তো জন্ম পাৰ হৈ যাব পাৰে। আমি এই জন্মত মনুষ্য দেহ পাইছো, কিন্তু কিবা কাৰণত যদি সেই মনুষ্য দেহ সুযোগটো যদি আমি হেৰুৱাও, maybe it will take another millions of years to come back to this human form. আমি আকৌ এই মনুষ্য দেহ পাবলৈ হয়তো মিলিয়নছ এণ্ড মিলিয়নছ ট্ৰিলিয়নছ আমাৰ হয়তো জন্ম লাগি যাব পাৰে। কিয়নো এই যে জন্ম মৃত্যু চক্ৰটো যে আছে, বহু জন্মৰ পিছত আমি মনুষ্য দেহত পাওঁ। লব্ধা সুদুৰ্লভ মিদং বহু সম্ভৱান্তে, একাদশ অধ্যায়ত কৈছে যে বহু জন্ম লোৱাৰ পিছত আমি মনুষ্য দেহটো পাওঁ। জলজানব লক্ষানি স্থাৱৰ লক্ষ্মী ক্ৰিম সুৰুদ্ৰ সংখ্যকা পক্ষিনাম দশ লক্ষণম ত্ৰিংশত লক্ষানি পশৱ চতুৰ লক্ষানি মানুষ, পদ্মপুৰাণত কৈছে। তো এনেকে বিভিন্ন যোনিবিলাকত ভ্ৰমণ কৰি 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 আমি মনুষ্য দেহটো পাওঁ। কিন্তু এই মনুষ্য দেহটো পোৱাৰ পিছতো যদি আমি জীৱনৰ মূল লক্ষ্যৰ প্ৰতি যদি আমি গুৰুত্ব নিদিওঁ, আমি যদি সচেতন নহওঁ, তেতিয়াহ'লে আমি সুযোগটো হেৰুৱাব পাৰো। সেইকাৰণে সাধকৰ একমাত্ৰ উদ্দেশ্যটো হৈছে আমি এই জড়জাগতিক চিক্কতাৰ জাকজমকতাৰ প্ৰতি আমি মন নিদি পেলাই আমাৰ জীৱনৰ যদি একমাত্ৰ লক্ষ্য সেইটোৰ প্ৰতি সদায় ধাবিত হ'ব লাগে। এইটো নাৰদ মুনি তাৰ আগৰ জন্মত তেওঁ সৰু শিশু হিচাপে সেইটো তেওঁ পাই পেলাই কেৱল তেওঁ এইবিলাকৰ মাজেৰে যদিও গৈছে, তেওঁ নিজৰ লক্ষ্যত স্থিৰ কৰি পেলাই যে মই উত্তৰ দিশত যাম, মনত গৈ পেলাই মই ভগৱানক পাব লাগিব। নেক্সট 12 নম্বৰ 13 নম্বৰ অনুবাদত কৈছে, মই সোণ ৰূপ আৰু তাম আদি মূল্যৱান খনিজ পদাৰ্থৰে পৰিপূৰ্ণ পাহাৰ আৰু পৰ্বতৰ মাজেৰে অতিক্ৰম কৰিছিলো, আৰু বিভ্ৰান্ত মৌমাখি আৰু সংগীত মুখৰ পক্ষীসমূহৰ দ্বাৰা অলংকৃত স্বৰ্গৰ নিবাসীসকলৰ বাবে উপযোগী বিবিধ প্ৰকাৰৰ সুন্দৰ সুন্দৰ পদুম ফুলৰ দ্বাৰা সুসজ্জিত জলাশয়ৰ দ্বাৰা যুক্ত ভূখণ্ডৰ মাজেৰে পাৰ হৈ গৈছিল। বিভিন্ন সুন্দৰ সুন্দৰ ঠাই, মানে সোণ ৰূপৰ পাহাৰ, আজিৰ দিনত আমি এইবিলাক দেখা নাপাওঁ, কিন্তু সেই সময়ত সেইবিলাক আছিলে, তেওঁ সেইবিলাক দেখা পাইছিলে। 13 নম্বৰ শ্লোকত কৈছে, তাৰ পিছত মই নল, বাঁহ, খাগৰি, কুশবন, অপতৃণ আৰু গুহা আদিৰে পৰিপূৰ্ণ অত্যন্ত দুৰ্গম অৰণ্যখন অকলশৰে অতিক্ৰম কৰিছিলো। মই সাপ, ফেঁচা আৰু শিয়ালৰ বিচৰণ ভূমি সেই বিশাল অৰণ্যখনত প্ৰৱেশ কৰিছিলো, যিখন আছিল বৰ ঘন, অন্ধকাৰ আৰু ভয়ংকৰ ভাৱে ত্ৰাসজনক। চাওক, এটা সৰু শিশু, 5 বছৰীয়া শিশুৱে কোনো ভয় নথকাকে এই যে ভয়ানক জংগলৰ মাজেৰে তেওঁ খোজকাঢ়ি গৈ আছিল, অকলশৰে গৈ আছিল, এলোন, কোনো নাছিল। এইটো এই যে মনোভাৱ বা মানসিকতা, ভগৱত ভক্তি পাবৰ কাৰণে যে আমি অভয় হব লাগে। ভগৱত গীতা 13 নম্বৰ অধ্যায়ত কৈছে ভগৱানে, অভয়ম সত্যসন শুদ্ধি জ্ঞান যোগ ব্যৱস্থিতি। তাত বহুত কেইটা গুণৰ কথা কৈছিলে। প্ৰথমটো কৈছে যে এজন সাধক সদায় অভয় হব লাগে, তেওঁৰ ভয় থাকিব নালাগে, কাৰো প্ৰতি ভয় থাকিব নালাগে। ভয় কেতিয়া হয় আমাৰ? যেতিয়া আমি কৃষ্ণক পাহৰি যাওঁ, তেতিয়া আমাৰ হৃদয়ত ভয়ৰ সৃষ্টি হয়। ভয়ম দ্বিতীয় অভিনিবেশতস্যাৎ, ভয়ম দ্বিতীয় অভিনিবেশন, দ্বিতীয় মানে কৃষ্ণ হৈছে এটা বস্তু, অদ্বিতীয় কৃষ্ণ। তো কৃষ্ণৰ বাহিৰে, কৃষ্ণৰ ব্যতিৰেকে আমি যেতিয়াই বেলেগ বস্তুৰ প্ৰতি মন দিম, ধ্যান কৰিম, অৰ্থাৎ কৃষ্ণৰ বাহিৰে 2 নম্বৰ বস্তুৰ প্ৰতি যেতিয়া আমি ধ্যান, 2 নম্বৰ বস্তুটো কি? বাহ্যিক মায়া। তো এই মায়াৰ প্ৰতি যেতিয়া আমাৰ মনটো ধাবিত হব, কৃষ্ণক যেতিয়া আমি পাহৰি যাওঁ, তেতিয়া আমাৰ ভয়ৰ সৃষ্টি হয়। কিন্তু যেতিয়াই আমি কৃষ্ণৰ চৰণত আমাৰ মনটো শৰণাপন্ন কৰি ৰাখিম, যে কৃষ্ণই মোৰ একমাত্ৰ উপাস্য দেৱতা, কৃষ্ণই মোৰ একমাত্ৰ পতি, কৃষ্ণই মোৰ একমাত্ৰ গুৰু, কৃষ্ণই মোৰ একমাত্ৰ পিতা মাতা, তেতিয়া ভয় আমাৰ নাথাকে। যেনেকৈ এটা সৰু শিশুৱে
যেতিয়া বাপেকৰ লগত বা দেউতাকৰ হাতত ধৰি যেতিয়া ৰাস্তাৰে গৈ থাকিব তাৰ একো ভয় নাথাকে। প্ৰভুপাদে এবাৰ এটা লেকচাৰত কৈছিলে যে এজন শিশুৱে যদি তাৰ বাপেকৰ লগত ৰাস্তাৰে গৈ থাকে বা গাড়ীত যদি উঠে, গাড়ীত উঠাৰ সময়ত গাড়ীৰ কণ্ডাক্টৰে যদি কয় তোমাৰ ভাড়াটো দিয়া, তো শিশুটোৱে যদি কয় নাই মোৰ লগত পইচা নাই মই নিদিওঁ, তেতিয়া কণ্ডাক্টৰে যেতিয়া কয় নাই তোমাক মই বাছৰ পৰা নমাই দিম, শিশুটোৱে ভয় পাব জানো? নাপায়। কিয় ভয় নাপায়? কাৰণ ক'ব যে মোৰ দেউতা আছে, মোৰ দেউতা মোৰ লগত আছে, মোৰ কিহৰ ভয় আছে? ঠিক তেনেকে আমি যেতিয়া কৃষ্ণৰ শৰণাগত হৈ থাকি, আমি যেতিয়া কৃষ্ণৰ লগত আমাৰ সম্পৰ্ক খুব দৃঢ় কৰি ৰাখিম, আমি কোনো বস্তুৰ প্ৰতি আমি ভয় নাথাকিম। কিন্তু যি মুহূৰ্তত আমি কৃষ্ণক পাহৰি যাওঁ, আমি দ্বিতীয় বস্তুৰ প্ৰতি আমাৰ মনোনিৱেশ কৰো, তেতিয়া আমাৰ ভয়ৰ সৃষ্টি হয়। সেইটোৱে কৈছে ভয়ম দ্বিতীয় অভিনিৱেশতস্যাৎ। তো যেতিয়া আমাৰ ভক্তি জীৱনত আমি কৃষ্ণৰ প্ৰতি শৰণাপন্ন হওঁ, তেতিয়া আমাৰ কোনো ধৰণৰ ভয় নাথাকে, আমি অভয় হ'ব পাৰিম। তো সেইজনে সেই সৰু শিশুটো এজন পৰিব্ৰাজকৰ দৰে ভগৱানৰ চিন্তা কৰি পৰিভ্ৰমণ কৰিছিলে, আৰু এই যে অত্যন্ত দুৰ্গম অৰণ্যবোৰ তেওঁ অকলশৰে অতিক্ৰম কৰিছিলে। তো শ্ৰীল প্ৰভুপাদে খুব সুন্দৰভাৱে ইয়াত কৈছে, পৰিব্ৰাজক আচাৰ্যৰ কৰ্তব্য হৈছে অৰণ্য, পাহাৰ, পৰ্বত, নগৰ, গাঁও ইত্যাদিৰ মাজেৰে অকলশৰে ভ্ৰমণ কৰি ভগৱানৰ সৃষ্টিৰ বিষয়ে অভিজ্ঞতা অৰ্জন কৰা, যাতে ভগৱানৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু মনোবল দৃঢ়তৰ হয় আৰু সেই সকলো স্থানৰ বাসিন্দাসকলক ভগৱত তত্ত্ব জ্ঞান দান কৰিব পাৰে। তো এইটো হৈছে পৰিব্ৰাজক আচাৰ্য বা যিবিলাক সন্ন্যাসী বিলাকৰ এইটো এটা হৈছে মূল কৰ্তব্য, যে সদায় তেওঁলোকে অভয় হৈ পেলাই এই যে বিভিন্ন স্থানৰ মাজেৰে তেওঁ ভ্ৰমণ কৰিব, আৰু ভ্ৰমণ কৰি ভগৱানৰ সৃষ্টি সম্বন্ধে তেওঁ অভিজ্ঞতা অৰ্জন কৰিব। ভগৱান ইমান সুন্দৰ পাহাৰ, ইমান সুন্দৰ বন, ইমান সুন্দৰ নদী, গ্ৰহ, হ্ৰদ এইবিলাক সৃষ্টি কৰিছে। তো তেতিয়া কি হ'ব? ভগৱান যে মহৎ, ভগৱান কিমান মহান, এইটো তেওঁ স্বচক্ষে তেওঁ অভিজ্ঞতা অৰ্জন কৰিব। আৰু তাৰ পিছত সেই স্থানত থকা যিবিলাক সাধাৰণ মানুহ আছে তেওঁলোকৰ মাজত তেওঁ ভগৱত তত্ত্ব জ্ঞান দান কৰিব পাৰিব। ইয়াৰ পিছত প্ৰভুপাদে আৰু এটা খুব সুন্দৰ কথা কৈছে, পিছত লাষ্টৰ ফালে চাব। আচলতে এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে সামাজিক লেনদেনসমূহ বন্ধ কৰিবলৈ ব্ৰত ল'ব লাগে আৰু ভগৱানৰ সেৱাত জীৱনটো অনন্যভাৱে লগাব লাগে। এজন সন্ন্যাসীৰ মূল কৰ্তব্যটো হৈছে যে তেওঁ সামাজিক লেনদেন বন্ধ। সামাজিক লেনদেন মানে মই কাৰোবাৰ পুত্ৰ, মই কাৰোবাৰ স্বামী, মই কাৰোবাৰ ভাই, এইবিলাক হৈছে আমাৰ সামাজিক লেনদেন, ছচিয়েল ইণ্টাৰেকশ্যন। এজন সন্ন্যাসী, যিজন ভক্ত যেতিয়া সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে, তেওঁ সামাজিকভাৱে তেওঁৰ মৃত বুলি ঘোষিত হয়। এটা স্পিৰিচুৱেল চুইচাইড বুলি প্ৰভুপাদে কৈছে। স্পিৰিচুৱেল চুইচাইড, এটা আধ্যাত্মিক আত্মহত্যা। মানে তেওঁ সামাজিকভাৱে তেওঁৰ কোনো স্থিতি নাই, তেওঁ অলৰেডি ডেড। তেওঁ কি কৰে? কেৱল ভগৱানৰ সেৱাত নিজকে তেওঁ অনন্যভাৱে তেওঁ ব্ৰতী হয়। বেশ পৰিৱৰ্তনটো কেৱল এটা বাহ্যিক নিয়মহে, এটা বাহ্যিক নিয়ম তেওঁ। তো ভগৱান শ্ৰী চৈতন্যদেৱে সন্ন্যাসী নাম গ্ৰহণ কৰা নাছিল, আৰু বৰ্তমান কলিযুগত তথাকথিত সন্ন্যাসীসকলেও ভগৱান শ্ৰী চৈতন্যদেৱৰ আদৰ্শকে অনুসৰণ কৰিয়েই পূৰ্বৰ প্ৰকৃত নাম সলনি কৰা উচিত নহয়। এইটো কি কথা ক'লে? চৈতন্য মহাপ্ৰভুৱে তেওঁৰ নাম পৰিৱৰ্তন কৰা নাছিল, আৰু কৈছে যে বৰ্তমান সন্ন্যাসীসকলেও ভগৱান চৈতন্যদেৱৰ আদৰ্শকে অনুসৰণ কৰি পূৰ্বৰ প্ৰকৃত নাম সলনি কৰা উচিত নহয়। এইটো কোনোবাই বুজি পাইছে? কোনোবাই কিবা কব এইটো বিষয়ত? হৰে কৃষ্ণ। কাৰোবাৰ কিবা আইডিয়া আছে এই কথাটো যে কৈছে ইয়াতে প্ৰভুপাদে? হৰে কৃষ্ণ পঢ়িব লাগিব নেকি? নাই নাই নাই, মোৰ কথা শুনা পাইছে আপোনালোকে? শুনি আছে পাইছো নে? বাৰু, পাইছো। মই সুধিছো ইয়াতে কথাটোৰ অৰ্থটো কি? ভগৱান শ্ৰী চৈতন্যদেৱে সন্ন্যাসী নাম গ্ৰহণ কৰা নাছিল, আৰু বৰ্তমান কলিযুগত তথাকথিত সন্ন্যাসীসকলেও
ভগৱান শ্ৰী চৈতন্যৰ আদৰ্শকে অনুসৰণ কৰি পূৰ্বৰ প্ৰকৃত নাম সলনি কৰা উচিত নহয়। এই কথাটোৰ অৰ্থটো কোনোবাই বুজিছে? ওকে, প্ৰভু মোৰতো নাই, মোৰতো হেৰি কৰিব পৰা নাই। তো এই কথাটোৰ অৰ্থটো হৈছে চৈতন্য মহাপ্ৰভু যেতিয়া সন্ন্যাস গ্ৰহণ কৰে সেই সময়ত বৈষ্ণৱ সন্ন্যাসী নাছিলে। তেওঁ মায়াবাদী সন্ন্যাসী এজনৰ পৰা তেওঁ সন্ন্যাস গ্ৰহণ কৰিছিলে। যিহেতু সন্ন্যাস ল'ব লাগে, সেই সময়তো বৈষ্ণৱ ধৰ্মটো খুব এটা ভাল পজিশ্যনত নাছিলে, ভাল বৈষ্ণৱ ভক্ত নাছিল। যি কিছুমান আছিলে তেওঁলোকে কেৱল মাত্ৰ ভক্তি অনুশীলন যাজন কিছু মানে কেনেবাকে কৰি আছিল, কিন্তু সন্ন্যাসী নাছিল, বৈষ্ণৱ সন্ন্যাসী নাছিলে। তো সন্ন্যাস এতিয়া চৈতন্য মহাপ্ৰভু কাৰ পৰা সন্ন্যাস ল'ব? সেই সময়ত মায়াবাদী সন্ন্যাসীৰ খুব প্ৰাদুৰ্ভাৱ আছিলে, বিশেষকৈ উত্তৰ ভাৰতত, কাশী বিশ্বনাথত এইবিলাকত। তো তেতিয়া চৈতন্য মহাপ্ৰভুৱে কেশৱ ভাৰতীৰ পৰা তেওঁ সন্ন্যাস গ্ৰহণ কৰে, আৰু সেই কেশৱ ভাৰতী আছিলে মায়াবাদী সন্ন্যাসী। এতিয়া কোনোবা সুধিব পাৰে, আৰে তেওঁতো বৈষ্ণৱ, চৈতন্য মহাপ্ৰভুতো বৈষ্ণৱ, তেওঁতো মায়াবাদী নহয়। কিন্তু মহাপ্ৰভু যিহেতু তেওঁ ভগৱান, আৰু যিহেতু তেওঁ সন্ন্যাস আশ্ৰম ল'ব লাগিব, তেওঁ সন্ন্যাস আশ্ৰম সকলো সময়তে এজন সন্ন্যাসীৰ পৰা ল'ব লাগে, আৰু সেইটোকেই সাৰোগত কৰি তেওঁ কেশৱ ভাৰতী মায়াবাদী সন্ন্যাসীৰ পৰা সন্ন্যাস লৈছিলে। কিন্তু যদিও তেওঁ মায়াবাদী সন্ন্যাসীৰ পৰা সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিলে, তেওঁ কিন্তু মায়াবাদী সন্ন্যাসী বিলাকে যেনেকে নাম পৰিৱৰ্তন কৰে, সেনেকে চৈতন্য মহাপ্ৰভু তেওঁৰ নাম পৰিৱৰ্তন কৰা নাছিলে। তেওঁৰ দীক্ষাৰ নাম যে আছিলে শ্ৰীকৃষ্ণ চৈতন্য, যিটো নাম তেওঁ ঈশ্বৰপুৰী পাদে দিছিলে, তেওঁৰ গুৰুদেৱ ঈশ্বৰপুৰী পাদ, সেই নামটোৱে তেওঁ ৰাখিছিলে, শ্ৰীকৃষ্ণ চৈতন্য নামটোৱে তেওঁ ৰাখিছিলে। তো মায়াবাদী সন্ন্যাসী বিলাকৰ এটা নিয়ম এটা আছে, তেওঁলোকে 10 নামী বা তেওঁলোকে 10টা নামৰ ভিতৰত যিকোনো এটা নাম তেওঁলোকে চুজ কৰে, তেতিয়া তেওঁলোকে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে। সেই 10টা নাম হৈছে গিৰি। গিৰি মানে পৰ্বতৰ নিচিনা, যে তেওঁলোক পৰ্বতৰ নিচিনা খুব অটল অচল, তেওঁলোকে নিজৰ যে সাধনাতে অটল অচল থাকে, সেই হিচাপে সেইটো ইংগিত কৰি পেলাই তেওঁলোকে সন্ন্যাস আশ্ৰমৰ এটা নাম লয় গিৰি। বা 2 নম্বৰ পুৰী, তেনেকে ভাৰতী, এই যে কেশৱ ভাৰতীৰ কথা কলো, চৈতন্য মহাপ্ৰভু যাৰ পৰা সন্ন্যাস লয় কেশৱ ভাৰতী, তো ভাৰতী নাম লয়, কোনোবাই গিৰি নাম লয়, কোনোবাই পুৰী লয়, বন মহাৰাজ বুলি এজন মহাৰাজ আছিলে, অৰণ্য, সাগৰ, আশ্ৰম, সৰস্বতী, তীৰ্থ আৰু পৰ্বত, এই 10টা নাম তেওঁলোকে যিকোনো এটা 10টা নামৰ মধ্যে এটা নাম তেওঁলোকে গ্ৰহণ কৰে। যিসকল মায়াবাদী সন্ন্যাসী তেওঁলোকে এই আশ্ৰম, এই সন্ন্যাসী বিলাক এই নাম বিলাক গ্ৰহণ কৰে, সেইকাৰণে এইটো কোৱা হয় দশনামী, মায়াবাদী সন্ন্যাসী বিলাকৰ দশনামী। কিন্তু চৈতন্য মহাপ্ৰভু এই নাম বিলাকৰ এটাও নাম তেওঁ গ্ৰহণ কৰা নাই, কিয়নো সেইবিলাক হৈছে মায়াবাদী সন্ন্যাসী। তো মায়াবাদী সন্ন্যাসী বিলাকে এডাল দণ্ড ধাৰণ কৰে। আপোনালোকে আমাৰ যে ইস্কনৰ সন্ন্যাসী বিলাক দেখিছে, আপোনালোকে যদি মন কৰে, সেই সন্ন্যাস যে দণ্ডডাল থাকে, ভিতৰত 3ডাল দণ্ড থাকে, 3ডাল ষ্টিক থাকে, আৰু সেই 3ডাল ষ্টিকে 3টা অৰ্থ বহন কৰে। হৈছে সন্ন্যাসীজনে তেওঁ কায় মন বাক্যেৰে ভগৱানৰ প্ৰতি সম্পূৰ্ণভাৱে সমৰ্পিত কৰে নিজকে। কায় মানে তেওঁ দেহটো পুৰা ভগৱানত অৰ্পণ কৰে, মনটো তেওঁ সম্পূৰ্ণভাৱে ভগৱানক অৰ্পণ কৰে, আৰু বাক্য ভগৱানৰ প্ৰতি অৰ্পণ কৰে। সেইকাৰণে ইয়াক কোৱা হয় ত্ৰিদণ্ডী সন্ন্যাসী। তেওঁ সেই যে লাঠিডাল যে থাকে আমাৰ কাপোৰৰ পেকেট এটাৰ ভিতৰত, বেগৰ ভিতৰত, তাতে 3ডাল দণ্ড থাকে, আৰু তাৰ লগতে ওপৰত আৰু এডাল সৰু দণ্ড থাকে কেতিয়াবা, সেইটো কোৱা হয় যে আত্মাক ৰিপ্ৰেজেন্ট কৰে। তো বৈষ্ণৱ সন্ন্যাসী বিলাকক ত্ৰিদণ্ডী সন্ন্যাসী বুলি কোৱা হয়, কিন্তু মায়াবাদী সন্ন্যাসী বিলাকে মাত্ৰ এডাল দণ্ড ধাৰণ কৰে। তেওঁলোকে এইটো ৰিপ্ৰেজেন্ট কৰে বা এইটো বুজাবৰ কাৰণে যে তেওঁলোক বা জীৱ আৰু ভগৱান অভিন্ন, একেই, অদ্বৈতবাদ, যিটো অদ্বৈত মানে তাৰ মাজত কোনো পাৰ্থক্য নাই। তো এই কথাটোকে বুজাবৰ কাৰণে মায়াবাদী সন্ন্যাসী বিলাকে মাত্ৰ এডাল দণ্ড ধাৰণ কৰে, এই কাৰণে কোৱা হয় একদণ্ডী সন্ন্যাস। কিন্তু বৈষ্ণৱ সন্ন্যাসী বিলাকে 3ডাল দণ্ড ধাৰণ কৰে, কাৰণ তেওঁলোকে এইটো প্ৰতিনিধিত্ব বা তেওঁলোকে এইটো বুজায় যে এজন বৈষ্ণৱ সন্ন্যাসীয়ে তেওঁৰ কায় মন বাক্যেৰে ভগৱানৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত কৰে। তো চৈতন্য মহাপ্ৰভুৱে মায়াবাদী সন্ন্যাসীৰ নামটো গ্ৰহণ এই কাৰণে কৰা নাছিলে যে তেওঁ মায়াবাদী দৰ্শনটো তেওঁ পৰিত্যাগ কৰিছিলে। যদিও তো মায়াবাদী সন্ন্যাসী এজনৰ পৰা সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছে, কিন্তু তেওঁ এইটো বুজাবলৈ গৈছে যে মায়াবাদ সন্ন্যাসটো হৈছে এটা ভুৱা সন্ন্যাস,
অদ্বৈতবাদটো ঠিক দৰ্শন নহয়। তাৰ বিপৰীতে কোনটো দৰ্শন সঠিক, যে অচিন্ত ভেদাভেদ তত্ত্ব। 2 নম্বৰ, তেওঁ মায়াবাদী সন্যাসীবিলাকে কেৱল মাত্ৰ বেদান্ত দৰ্শন কৰি পেলাই তেওঁলোকে ভগৱানৰ লগত বিলীন হৈ যোৱাৰ চেষ্টা কৰে। কিন্তু চৈতন্য মহাপ্ৰভুৱে কেৱল ভগৱানৰ প্ৰতি সেৱা ভক্তিৰ কথাটো বেছি প্ৰাধান্য দিয়াৰ কাৰণে তেওঁ মায়াবাদী সন্যাসীৰ এই নাম গ্ৰহণ কৰা নাছিলে। আৰু 3 নম্বৰ কাৰণটো হৈছে যে কলি যুগত এটা আদৰ্শ দৃষ্টান্ত স্থাপন কৰাৰ কাৰণে। যে কলি যুগত কোৱা হৈছে যে সন্যাস গ্ৰহণ কৰাটো ঠিক নহয়। কলি যুগত 5টা বস্তু সদায় বিবৰ্জন কৰিব লাগে, বৰ্জন কৰিব লাগে। We should reject 5 items in কলি যুগ। কি কি? যে অশ্বমেধ গবালম্ভ সন্ন্যাস পলপত্রিকম দেবৰেণ সুতৎপত্তি কলৌ পঞ্চ বিবৰ্জয়। 5টা বস্তু। তাৰ 1 নম্বৰটো হৈছে সন্ন্যাস। সন্ন্যাস আমি গ্ৰহণ কৰিব নালাগে কলি যুগত। সন্ন্যাসম পলপত্রিকম, সন্ন্যাসম গবালম্ভম সন্ন্যাসম গবালম্ভম পলপত্রিকম দেবৰেণ সুতৎপত্তি। গবালম্ভম মানে হৈছে গো হত্যা কৰা, মানে যজ্ঞত গো, আগতে যজ্ঞত কি হৈছিলে, গৰু দি দিছিলে। সন্ন্যাসম পলপত্রিকম, পলপত্রিকম মানে পিতৃপুৰুষৰ শ্ৰাদ্ধত মাছ আদি, মাছ মাংস এইবিলাক দান কৰা। তো সন্ন্যাস পিতৃপুৰুষৰ শ্ৰাদ্ধত মাছ মাংস দিয়া। তাৰপিছত হৈছে আপোনাৰ গবালম্ভম অশ্বমেধম, অশ্বমেধ যজ্ঞ কৰা। আৰু দেৱৰেণ সুতৎপত্তি, আৰু দেৱৰৰ দ্বাৰা সন্তান উৎপাদন কৰা। আগৰ দিনত দেৱৰৰ দ্বাৰা সন্তান উৎপাদন কৰিব পাৰিছিলে। যেতিয়া কোনোবা যদি নাৰীৰ যদি পতি যদি মৃত্যু হয়, তো তেতিয়া তেওঁলোকৰ যদি কোনো সন্তান নাথাকে, তেতিয়া পতিৰ ভাতৃ অৰ্থাৎ তেওঁৰ দেৱৰৰ দ্বাৰাও সন্তান উৎপাদন কৰাৰ বিধান শাস্ত্ৰত আছে। সেইটো আমি দেখা পাওঁ মহাভাৰতত, যেতিয়া সত্যৱতীৰ পুত্ৰ চিত্ৰাংগদ আৰু বিচিত্ৰ বীৰ্যৰ যেতিয়া মৃত্যু হৈ যায়, বিচিত্ৰ বীৰ্যৰ দুজনী ভাৰ্যা আছিলে, অম্বিকা আৰু অম্বালিকা। তো যেতিয়া বিচিত্ৰ বীৰ্যৰ মৃত্যু হৈ যায়, তেতিয়া কুৰু বংশত আৰু কোনো নাছিল, উত্তৰাধিকাৰী কোনো নাছিলে। তেতিয়া সত্যৱতীয়ে তেওঁৰ আগৰ যে পুত্ৰ ব্যাসদেৱ, যাক পৰাশৰ মুনিৰ কৃপাত তেওঁ পাইছিলে, সেই ব্যাসদেৱক মাতি সত্যৱতীয়ে কলে যে তুমি এতিয়া এই অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত বীৰ্য স্থাপন কৰা, যাতে কুৰু বংশ আগলৈ বহন হব পাৰে। তো তেতিয়া ব্যাসদেৱে এই অম্বিকা, অম্বালিকা আৰু তেওঁলোকৰ দাসী গৰ্ভত 3টা সন্তান উৎপাদন কৰিছিলে। সেই হৈছে ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু বিদুৰ। অৰ্থাৎ আগৰ জন্মত, মানে আগৰ দিনত এইটো এটা বিধান আছিলে যে দেৱৰৰ দ্বাৰাও সন্তান উৎপাদন কৰা যায়, কিন্তু কলি যুগত সেইটো বিধান নাই। তো এই কলি যুগত কেৱল একটা সন্ন্যাসে আছে, সেইটো হৈছে বৈষ্ণৱ সন্ন্যাস পন্থাটো। কিয়নো এই মায়াবাদী সন্ন্যাস বা তথাকথিত সন্ন্যাস, প্ৰভুপাদে যি কথা লিখিছে, তথাকথিত সন্ন্যাসী বিলাকে তেওঁলোকে সন্ন্যাসৰ নামত বিভিন্ন ধৰণৰ অপকীৰ্তি কিছুমান কৰে, অপকৰ্ম কৰে। কিন্তু বৈষ্ণৱ সন্ন্যাসী এজনে সকলো সময়তে কায় মন ব্যক্তিৰে ভগৱানৰ প্ৰতি সমৰ্পিত হয় কাৰণে এইটো একমাত্ৰ বিধান আছে যে কলিযুগত কেৱল বৈষ্ণৱ সন্ন্যাস লোৱা হ'ব পাৰে, বাকী কোনো সন্ন্যাস ল'ব নোৱাৰে। তো এইটো কাৰণেই প্ৰভুপাদে কৈছে যে এজন সন্ন্যাসীয়ে সকলো সময়তে অভয় হৈ পেলাই পৃথিৱীৰ চাৰিওফালে ঘূৰি কি কৰে, তেওঁ ভগৱানৰ ভক্তিৰ কথা সকলো সময়তে তেওঁ দান কৰে। অনুগ্ৰহায় চৰন্তি নূনং ভূতানি ভব্যানি জনাৰ্দনেশ্বৰ। যে এই যে ভগৱত বিমুখ মানুহবিলাকক ভগৱতমুখী কৰাৰ কাৰণে ভগৱানৰ ভক্তবিলাকে বা সন্ন্যাসীজনে বা পৰিব্ৰাজক এজনে কি কৰে, গোটেই পৃথিৱীতে ভ্ৰমণ কৰি পেলাই এই গোটেই মানুহবিলাকক ভগৱত তত্ত্ব জ্ঞান দান কৰে। 14 নম্বৰ শ্লোকত আমি পাওঁ, এইদৰে ভ্ৰমণ কৰি ফুৰোতে মোৰ দেহ আৰু মন ভাগৰুৱা হৈ পৰিছিল আৰু মোৰ পিয়াহ আৰু ভোকো লাগিছিল। তেতিয়া মই এখন নদীৰ সৰোবৰত স্নান কৰি তাৰ পানী পান কৰিছিলো। এইদৰে পানীৰ স্পৰ্শ লাভ কৰি মোৰ ক্লান্তি দূৰ হল। তেনেদৰে যেতিয়া সৰু শিশুৱে দিনৰ পিছত দিন ঘূৰি আছে, খোজকাঢ়ি আছে, নেচাৰেলি ভাগৰ লাগিব, পিয়াহ লাগিব, তেতিয়া সৰোবৰত স্নান কৰি পেলাই তাৰ পানী পান কৰিছিলে। তো প্ৰভুপাদে ইয়াত খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে এজন পৰিব্ৰাজকে প্ৰকৃতিৰ দানেৰে ভোক আৰু পিয়াহ দূৰ কৰি শৰীৰৰ প্ৰয়োজনসমূহ চৰিতাৰ্থ কৰিব পাৰে।
তাৰ বাবে তেওঁ গৃহস্থসকলৰ ঘৰে ঘৰে গৈ ভিক্ষা কৰাৰ প্ৰয়োজন নাই। এই যে এজন প্ৰকৃত সন্ন্যাসী বা পৰিব্ৰাজকৰ লক্ষণে হৈছে তেওঁ কেৱল মানুহৰ আধ্যাত্মিক উন্নতিৰ কাৰণে তেওঁ লক্ষ্য ৰাখে, তেওঁ নিজৰ কাৰণে কোনো ধৰণৰ কাম নকৰে। মহৎ বিচলনাম ঋণাম গৃহীনাম দীন চেতসাম। যেতিয়া মহাৰাজ নন্দৰ ঘৰত গৰ্গমুনি আহিছিলে, যেতিয়া কৃষ্ণ জন্ম হল, বলৰামৰ জন্ম হল, বলৰামৰ জন্ম হোৱাৰ পিছত বসুদেৱ অত্যন্ত চিন্তিত হৈ আছিলে যে মোৰ দুটি সন্তানটো তাতে আছে, এতিয়া নামকৰণ কৰিব লাগে। নিয়ম অনুসাৰে 90 দিনৰ ভিতৰত, জন্মৰ 90 দিনৰ ভিতৰত মানুহৰ কি হব লাগে, শিশুটোৰ নামকৰণ সংস্কাৰটো হ'ব লাগে। কিন্তু এতিয়া 90 দিন পাৰ হৈ গৈছে প্ৰায়। তো বসুদেৱে তেতিয়া তেওঁলোকৰ যে কুলগুৰু আছিলে গৰ্গামুনি, গৰ্গাচাৰ্য, তেওঁক পঠাইছিলে গোকুলত নন্দ মহাৰাজৰ ওচৰত যে আপুনি যাওক, গৈ পেলাই কৃষ্ণ বলৰামৰ, তেতিয়াতো কৃষ্ণ বলৰামৰ নাম হোৱা নাই, কৈছে শিশুৰ তাৰ নামকৰণ কৰক। তো যেতিয়া গৰ্গমুনি আহিছে, নন্দ মহাৰাজে কৈছে যে মহৎ বিচলনাম ঋণাং গৃহীনাম দীন চেতসাম, যে সেই যেতিয়া মহৎ ব্যক্তিবিলাক যেতিয়া কাৰোবাৰ আমাৰ নিচিনা দিনহীন ব্যক্তিৰ ঘৰত যেতিয়া আহে, কিহৰ কাৰণে আহে? একমাত্ৰ আমাৰ উদ্ধাৰ কৰাৰ কাৰণে আহে। তো মহৎ ভক্ত বা মহৎ ব্যক্তিবিলাকৰ এটাই মাত্ৰ উদ্দেশ্য আছে যে মানুহক আধ্যাত্মিক জ্ঞান দিয়া। তেওঁলোকে কোনো মানুহৰ ঘৰত ভিক্ষা কৰিব নাহে, ভিক্ষাটো মানুহে এনেই দিব তেওঁ। সেইকাৰণে কৈছে যে তথাকথিত এই ধৰণৰ মানসিকতা লৈ পেলাই যে আমি কাৰোবাৰ ঘৰত যাম, আমি ভিক্ষা পাম, বহুত কৃপা পাম, এই কাৰণেই, এই ভাৱটোৰ কাৰণে এতিয়া কলিযুগত সন্ন্যাসটো বৰ্জন কৰা হৈছে। সন্ন্যাসটো ল'ব নোৱাৰে যিসকল ব্যক্তি সঁচাকৈ প্ৰকৃতাৰ্থত ভগৱানৰ ভক্তি মানুহৰ মাজত বিতৰণ কৰাৰ কাৰণে নিজকে সমৰ্পিত কৰিছে, তেওঁলোকে সন্ন্যাস ল'বৰ কাৰণে যোগ্য। আৰু সেই সন্ন্যাসী বিলাকে কি কৰে, সকলো সময়তে কেৱল ভগৱানৰ ওপৰত তেওঁ নিৰ্ভৰশীল থাকে। এই যে প্ৰকৃতিৰ দান, প্ৰকৃতিৰ যে ভোক পিয়াহ লগাৰ কাৰণে গছৰ পৰা ফল মূল পাব, সৰোবৰৰ পানী পাব, সেইটো খাই পেলাই তেওঁ জীৱন ধাৰণ কৰিব। তাৰ কাৰণে গৃহস্থ ঘৰে ঘৰে গৈ তেওঁ ভিক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। আমি দ্বিতীয় স্কন্ধত পাম, সুখদেৱ গোস্বামী কৈছে যেতিয়া গছৰ ফল আছে, গছে কি ফল দিয়া বন্ধ কৰিলে? গছৰ কি বলফল দিয়া বন্ধ কৰিলে? নদীয়ে কি পানী শুকাই গল? পৃথিৱী কি নোহোৱা হৈ গল? পৃথিৱী যেতিয়া আছে, মই তেতিয়াহ'লে নতুনকে বিছনা পাতাৰ কি দৰকাৰ? ফল মূল যেতিয়া আছে, তেতিয়া মই খোৱাৰ কাৰণে ইমান কিয় চিন্তা কৰিব লাগে? গছৰ বাকলি যেতিয়া আছে, মই কাপোৰৰ কাৰণে কিয় চিন্তা কৰিব লাগে? বা মানুহে ৰাস্তাত যেতিয়া পুৰণা কাপোৰ যেতিয়া পেলাই দিয়ে, ফটা কানি যেতিয়া পেলাই দিয়ে, মই কাপোৰৰ কাৰণে কিয় চিন্তা কৰা দৰকাৰ? এনেকুৱা ধৰণে সুখদেৱ গোস্বামী অত্যন্ত উন্নত স্তৰৰ সন্ন্যাসী বিলাকৰ মনোভাৱৰ কথা এটা বৰ্ণনা কৰিছে। 15 নম্বৰ শ্লোক। তাৰপিছত সেই মানুহৰ বসতি নোহোৱা অৰণ্যৰ মাজত এজোপা আহত গছৰ তলত বহি পূৰ্বতে সেই মুক্ত পুৰুষসকলৰ পৰা যিভাৱে শুনিছিলো, সেইভাৱে মোৰ হৃদয়ত অৱস্থিত পৰমাত্মাৰ ওপৰত মই মোৰ বুদ্ধিৰে ধ্যান কৰিবলৈ আৰম্ভ কৰিলো। কৈছে যে মই মোৰ সেই মুক্ত পুৰুষসকলৰ পৰা যিভাৱে শুনিছিলো, প্ৰকৃত ধ্যান, যে প্ৰকৃত ধ্যানৰ কি শক্তি আমি ইয়াতে দেখিবলৈ পাম। যে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াতে নাৰদ মুনি অৰ্থাৎ তেওঁৰ আগৰ জন্মত তেওঁ নিজৰ খেয়াল খুচি মানে তেওঁ ধ্যান কৰিবলৈ বহা নাই। তেওঁ কি কৰিছে, যে তেওঁ যেনেকে শুনিছিলে, ভক্তি বেদান্তসকল তেওঁক যেনেকে শিকাইছে, ঠিক তেনেকেই তেওঁ ভগৱানৰ ধ্যান কৰাৰ চেষ্টা কৰিছিল। কোনোবা এজনে পঢ়ক, এদিন শ্লাইডখন পঢ়ক। হৰে কৃষ্ণ প্ৰভু। পঢ়ক। প্ৰকৃত ধ্যানৰ শক্তি। ভগৱানৰ ধ্যান নিজৰ খেয়াল খুচিমতে কৰা উচিত নহয়। এজন সৎগুৰুৰ স্বচ্ছ মাধ্যমেৰে শাস্ত্ৰৰ পাৰ্মণিক নিৰ্দেশ অনুসৰি যোগৰ পন্থা সম্বন্ধে যথাযথভাৱে অৱগত হৈ আৰু বুদ্ধিক উপযুক্তভাৱে পৰিচালিত কৰি সকলো জীৱৰ হৃদয়ত বিৰাজমান পৰমাত্মাৰ ধ্যান কৰিব লাগে। যিজন ভক্তই তেওঁৰ গুৰুদেৱৰ নিৰ্দেশ অনুসৰি ভগৱানৰ প্ৰেমময়ী সেৱাত যুক্ত, তেওঁৰ অন্তৰত সেই চেতনাৰ উপলব্ধি সুদৃঢ়ভাৱে বিকশিত হয়। হৰে কৃষ্ণ। তো ইয়াতে কৈছে প্ৰভুপাদে যে ভগৱানৰ ধ্যান আমি নিজৰ খেয়াল খুচিমতে কৰিব নোৱাৰো। আমি ভগৱানৰ এনেকুৱা এটা ৰূপ এটা চিন্তা কৰিম, নিজে কল্পনা কৰিম, 3টা মূৰ আছে, 7খন হাত আছে, এনেকুৱা ৰূপ লৈ পেলাই আমি ভগৱানৰ ধ্যান কৰিব নোৱাৰো।
এইটো কথা ঠিক যে ভগৱানে যিকোনো ৰূপ ল'ব পাৰে, ভগৱানে যিকোনো ৰূপ ধাৰণ কৰিব পাৰে, কিন্তু সেই ৰূপটো আমাৰ খেয়াল খুচি বা জল্পনা কল্পনাৰ মতে তেওঁ নকৰিব। তেওঁ নিজৰ মধুৰ ইচ্ছাৰে তেওঁ যিকোনো ৰূপ ধাৰণ কৰিব পাৰে। কেশৱ ধৃত মীন শৰীৰ, কেশৱ ধৃত নৰহৰি ৰূপ, কেশৱ ধৃত ৰাম শৰীৰ, তেওঁ যিকোনো শৰীৰ ধাৰণ কৰিব পাৰে, কিন্তু সেইটো তেওঁৰ নিজৰ মধুৰ ইচ্ছাত কৰে। আমি কিবা এটা ভাবিলো বুলি তেওঁ কৰিব সেনেকুৱা নহয়, বা আমি নিজে মনেৰে ভাবিলো আমি সেনেকুৱা ধ্যান কৰিলো, সেইটো নহয়। সেইটো সদায় সাধু গুৰু শাস্ত্ৰ অনুসাৰী হ'ব লাগিব। তো নাৰদ মুনিয়ে কি কৰিছিলে, তেওঁৰ গুৰুসকল ভক্তিবেদান্ত সকলে যেনেদৰে তেওঁ শিক্ষা দিছিলে ঠিক তেনেদৰে সেই হিচাপে তেওঁ ধাৰণ কৰিলে। ভগৱানৰ ধুনীয়া চৰণ কমল আছে, তেওঁ নীলাভ এটা শৰীৰ আছে, তেওঁ পীত বস্ত্ৰ ধাৰণ কৰি আছে, মূৰত ময়ূৰ পুচ্ছ আছে, তেওঁ চকুজুৰি ধুনীয়া গোলাপৰ পাপৰিৰ নিচিনা, তেওঁ হাস্যোজ্জ্বল মুখ, তেওঁ বাঁহী বজাই আছে, বা তেওঁ হাতত চাৰি হাতত শংখ চক্ৰ গদা পদ্ম আছে। এনেকুৱাকে তেওঁক যেনেদৰে শিকাইছিলে তেনেকে তেওঁ ধ্যান কৰা আৰম্ভ কৰিলে। আৰু এই ধ্যান কৰাৰ ফলত কি হল, ইয়াৰ পিছত আমি চাওঁ। এই যে ধ্যান কৰিলে ধ্যানৰ ফলটো কি হল চাওঁ। 16 নম্বৰ শ্লোক, খুব সুন্দৰ শ্লোক। ধ্যায়তঃ শৰণম ভোজম ভাব নিৰ্জিত চেতসা উৎকণ্ঠাশ্রুকলাক্ষস্য হৃদাসন্মেষণৈ হৰি। ধ্যায়তঃ শৰণম ভোজম, এনেদৰে ধ্যান কৰি শৰণম ভোজম, ভগৱানৰ চৰণ যুগল, ভগৱানৰ চৰণ যুগল যেতিয়া তেওঁ ধ্যান কৰিছিলে, কেনেকে ধ্যান কৰিছিলে, ভাৱ নিৰ্জিত চেতসা, তেওঁ ভাৱ বিব্বল হৈ পেলাই, ভগৱানৰ প্ৰতি প্ৰেমময়ী ভক্তি ভাৱেৰে অভিভূত হৈ পেলাই তেওঁ সকলো মানসিক প্ৰক্ৰিয়াৰে চিন্তা বা অনুভূতিৰে তেওঁ যেতিয়া ধ্যান কৰিছিলে, উৎকণ্ঠাশ্ৰু কলাক্ষস্য, তেওঁ যে ভগৱানক ৰূপ দৰ্শন কৰিব বুলি তেওঁ যদি উৎকণ্ঠা আছিলে, সেই উৎকণ্ঠাৰ পৰা তেওঁ অশ্ৰুৰে চকুজুৰি অশ্ৰু প্লাবিত হৈছিলে। আৰু তেতিয়া কি হল, হৃদাসন্মেষণৈ হৰি, আৰু অচিৰেই ভগৱান শ্ৰীহৰি তেওঁৰ হৃদয় কমলত আহি দেখা দিলে। তো এই ধ্যানটো যান্ত্ৰিক ধ্যান নহয়, সম্পূৰ্ণ প্ৰেমময়ী ভাৱেৰে তেওঁ ধ্যান কৰিছিল। ধ্যানাৱস্থিত তদ্গতেন মনসা পশ্যন্তি যম যোগিনঃ যস্যান্তং ন বিদুষুৰাসুৰগণা দেৱায় তস্मै নমঃ। ধ্যানাৱস্থিত তদ্গতেন মনসা পশ্যন্তি, যোগী বিলাকে তেওঁলোকৰ হৃদয়ত সেই পৰমাত্মাক তেওঁলোকে দৰ্শন কৰে। ধ্যানাৱস্থিত তদ্গতেন, আমাৰ হৃদয়ত পৰমাত্মা অৱস্থিত হৈ আছে। কিন্তু সেইটো কেনেকে দেখা পাম, আমি যেতিয়া আমাৰ প্ৰেমময়ী ভাৱেৰে যেতিয়া ভগৱানৰ ধ্যান কৰিম। ধ্যানাৱস্থিত তদ্গতেন মনসা পশ্যন্তি যং যোগিনঃ যস্যান্তং ন বিদুষুৰাসুৰগণা দেৱায় তস্मै নমঃ। এই ভগৱান বিষ্ণুকে আমি প্ৰণাম কৰো। তো বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এই সন্দৰ্ভত খুব ধুনীয়া কথা এটা ব্যাখ্যা কৰিছে 16 নম্বৰ শ্লোকত। তো যেতিয়া মই মোৰ হৃদয়েৰে মোৰ মনটোক মোৰ হৃদয় নিবিষ্ট কৰি যেতিয়া মই ধ্যান কৰিছিলো, তেতিয়া মই ভগৱানক অচিৰেই দৰ্শন পালো। তো প্ৰথমতে ভগৱানে মোৰ হৃদয়ত আহি দেখা দিছিলে, তাৰপিছত কি কৰিছিলে, মনৰ 3টা ফাংচন, যেনেকে মোৰ নাক, কাণ আৰু চক্ষুৰে মই তেওঁক দেখা পাইছিলো। নাক কাণ চকুৰে তেওঁ কেনেকে দেখা পাইছিলে, যে প্ৰথমতে মই তেওঁৰ কি কৰিলো, নাকেৰে মই কি কৰিছিলো, ভগৱানৰ সুগন্ধ মই পোৱা আৰম্ভ কৰিলো। চাওক, এই কথাবিলাক বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে সাৰাৰ্থ দৰ্শিন, যদিও ভাগৱতত নাই। তেওঁ যেতিয়া ভগৱানৰ ভাৱটো লৈ পেলাই ধ্যান কৰিছিলে, প্ৰথমতে তেওঁ ভগৱান শ্ৰীহৰিৰ দেহৰ সুন্দৰ গন্ধ তেওঁ ঘ্ৰাণ পাইছিলে, অৰ্থাৎ তেওঁৰ নাকেৰে সেই ঘ্ৰাণটো পাইছিলে। 2 নম্বৰ, ভগৱানৰ তেওঁ চৰণ যুগলত নুপুৰৰ শব্দ শুনিছিলে। আৰু 3 নম্বৰ, তেওঁ লাষ্টত তেওঁ চকুৰে তেওঁ সেই সুন্দৰ ৰূপ দৰ্শন কৰিলে। ইয়াত যদিও কৈছে ভগৱান শ্ৰীহৰি মোৰ হৃদয় কোমলত দেখা দিলে, তেওঁ ৰূপটো দেখা পালে, কিন্তু তাৰ আগতে তেওঁ ভগৱানৰ দেহৰ সুন্দৰ গন্ধ পালে, অগৰু চন্দনৰ গন্ধ পালে, চৰণৰ নুপুৰৰ ধ্বনি শুনিলে, আৰু তাৰপিছত হৃদয়ত তেওঁৰ ভগৱানৰ ধ্যান পালে। আৰু এইটো পিছত কি হল, যেতিয়া তেওঁ ভগৱানক দেখিলে, ভগৱানক আৰু ভালকে পোৱাৰ, আৰু ভালকে চোৱাৰ কাৰণে তেওঁৰ কি হল, আৰু বেছি তেওঁৰ ভাৱটো জাগি উঠিল, আৰু তেওঁৰ আকাংক্ষা বাঢ়ি গল। আকাংক্ষাটো বাঢ়ি গল। এই কথাটো ইয়াত কৈছে
যে হৃদয় জন্মে চনয় হৰি। ইয়াৰ পিছত হল কি তেওঁৰ এই যে 17 নম্বৰ শ্লোকত কৈছে প্ৰেমাতি ভৰ নিৰ্ভিন্ন পুলকাংগ অতি নিবৃত আনন্দ সম্প্লৱ লীন না পশ্যম ভয়ম মনে। হে মুনিবৰ ব্যাসদেৱ, গভীৰ প্ৰেমময়ী ভক্তিৰ সুখৰ অনুভূতিৰে অত্যন্ত অভিভূত হৈ পৰাৰ ফলত মোৰ শৰীৰৰ প্ৰত্যেকটো অংগই পৃথক পৃথক ভাৱে ৰোমাঞ্চিত হৈ পৰিছিল। আনন্দৰ সমুদ্ৰত নিমজ্জিত হয় মই মোক নিজকে আৰু ভগৱানক উভয়কে দেখা পোৱা নাছিলো। এতিয়া প্ৰভুপাদে তাৎপৰ্যত কিছু কথা লিখিছে, সেইটোৰ অসমীয়া কিছুমান ট্ৰান্সলেশ্যন হৈছে, আমাৰ আচাৰ্যবিলাকে বিভিন্ন টিকা লিখিছে। মই আপোনালোকক মোৰ সামৰ্থ্য অনুযায়ী আপোনালোকক কৈছো, কিন্তু মই মোৰ নিজৰ উপলব্ধি মতে আপোনালোকক কৈছো। কিন্তু এই গোটেই বস্তুটো হৈছে এটা ইংৰাজীত কয় এবষ্ট্ৰাক্ট বস্তু, অত্যন্ত সূক্ষ্ম বস্তু। ইয়াক নিজে যেতিয়ালৈকে অনুভৱ কৰিব নোৱাৰে তেতিয়ালৈকে কোনো ব্যাখ্যা কৰিব নোৱাৰে। যে ভগৱানৰ দৰ্শন পোৱাৰ ফলত যে কাৰ কেনেকুৱা অনুভূতি হব, এইটো যিয়ে দৰ্শন পাব তেওঁহে বুজি পাব। সেইখিনি কথা শিল প্ৰভুপাদে প্ৰথমে তাৎপৰ্যত লিখিছে। আপোনালোকে চাওক তাৎপৰ্যত কি লিখিছে, আধ্যাত্মিক সুখৰ অনুভূতি আৰু তীব্ৰ আনন্দৰ কোনো জড়জাগতিক তুলনা পাবলৈ নাই। ভগৱানৰ দৰ্শন পোৱাৰ পিছত যে আনন্দটো যে হব তাৰ কোনো আমি জড়জাগতিক তুলনাও দিব নোৱাৰো আৰু জড়জাগতিক শব্দৰে আমি কোনো ব্যাখ্যাও কৰিব নোৱাৰো। গতিকে তেনে অনুভূতি ব্যক্ত কৰাটো বৰ টান। চাওক প্ৰভুপাদে এই কথাটো কৈছে, এই অনুভূতিটো আমি যে এক্সপ্ৰেছ কৰিম, কেনেকে আমি এক্সপ্লেইন কৰিম, ইটস ভেৰি টাফ, খুব টান। আমি কেনেকে কম, আমি আমাৰ নিজৰ সামৰ্থ্য মতে কোৱাৰ চেষ্টা কৰিছো যে তেওঁ কিমান আনন্দত পাইছিলে। তো সেই কথাটো আমি চাম, বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে আৰু ধুনীয়াকে ব্যাখ্যা কৰিছে। তো ইয়াত কৈছে প্ৰেমা অতি ভৰ নিৰ্ভিন্ন, মানে প্ৰেমৰ ভাৰ ইমানেই বেছি হৈ গৈছিলে যে তেওঁ গোটেই শৰীৰৰ অংগ প্ৰত্যংগ বিলাক পুলকিত হৈ ৰোমাঞ্চিত হৈ উঠিছিলে। অৰ্থাৎ ইংলিছত কয় গুজবাম। আমাৰ যে শৰীৰৰ যে চুলিবিলাক যে থিয় হৈ যায়, এইটো অষ্টসাত্ত্বিক বিকাৰৰ এটা বিকাৰ, এটা মানে শৰীৰৰ চুলিবিলাক থিয় হৈ যায়। ইটস কল্ড গুজবাম, শৰীৰৰ মানে ৰোমাঞ্চিত হৈ উঠা। অতি ভাৰ নিৰ্ভিন্ন মানে প্ৰেমৰ ইমানেই ভাৰ হৈ গৈছিলে যে তেওঁ একচুৱেলি মূৰ্ছা গৈছিলে। এতিয়া আপোনালোকে জানে কৃষ্ণৰ ত্ৰিভংগ মূৰ্তি আছে নহয়, ত্ৰিভংগ ৰূপ। কৃষ্ণ কিয় তিনিটা ভংগ লৈ থাকে, ত্ৰিভংগ মূৰ্তি কিয় হয়, কিহৰ কাৰণে কৃষ্ণৰ তিনিটা এনেকুৱা ভংগ আছে? ডিঙিটো ইয়াতে বেকা, ইয়াতে বেকা, ভৰিখনতে বেকা, আৰু আঁঠুটোতো বেকা হয়। ত্ৰিভংগ মূৰ্তি বুলি কোৱা হয়। কোনোবাই জানে? এক হৈছে কৃষ্ণ ৰাধা ৰাণীৰ প্ৰেমৰ ইমান ভাৰ আছে, তো ভাৰটোতো গ্ৰহণ কৰিব নোৱাৰে। সেইকাৰণে ভাৰ গ্ৰহণ, আমি যদি মূৰৰ ওপৰত যদি কোনোবা যদি 100 কিলো বোজা এটা দিয়ে, আমি কি কৰিম? তুলি ৰাখিব পাৰিম? নহয় নহয়, আমাৰ ডিঙি বেকা হৈ যাব। ৰাধা ৰাণীৰ প্ৰেমৰ ইমানেই ভাৰ কৃষ্ণ এইটো দাঙি ধৰি ৰাখিব নোৱাৰে, তেওঁৰ ডিঙি বেকা হৈ যায়। আৰু 2 নম্বৰ, কৃষ্ণৰ নিজৰ মাধুৰ্য। তো ইমান মধুৰ সেই মধুৰৰ ভাৱটো তেওঁ, আমাৰ আচাৰ্যবিলাক কেনেকে ব্যাখ্যা কৰিছে। তো বিশ্বনাথ চক্ৰৱৰ্তী আৰু কি ব্যাখ্যা কৰিছে আমি শুনো। তেওঁ কৈছে যে তেওঁৰ গোটেই অংগ প্ৰত্যংগ বিলাক গোটেই ৰোমাঞ্চিত হৈছিলে, গুজবাম উঠিছিলে। অৰ্থাৎ এইটোৱে মানে বুজায় যে তেওঁৰ শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগই প্ৰেমেৰে ভৰপূৰ হৈ আছিলে। আমি ইয়াৰ আগতে পাইছো যে নাৰদ মুনি প্ৰেমৰ স্তৰ পাইছিল গৈ পেলাই, একদম শ্ৰদ্ধাৰ স্তৰৰ পৰা গৈ শ্ৰদ্ধা, সাধুসংগ, ভজন ক্ৰিয়া, অনৰ্থ নিবৃত্তি, আসক্তি, নিষ্ঠা, ৰুচি, ভাৱ, প্ৰেম, এই 9টা স্তৰ তেওঁ পাই গৈছিল, প্ৰেমৰ স্তৰ পাইছিল গৈ পেলাই। আৰু প্ৰেমত এতিয়া ভগৱানৰ দৰ্শন ইমান প্ৰেমা অতি ভৰ নিৰ্ভিত্ত, মানে ইমান প্ৰেমৰ ভাৰ হৈ গৈছিল যে শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগতে প্ৰেমৰ উদ্ভাসিত হৈছিলে। তো এই কাৰণে কি হৈছে যে প্ৰেমৰ কাৰণে ইমান বেছি প্ৰেম হৈ গৈছে যে অংগ প্ৰত্যংগ তেওঁ ধৰি ৰাখিব পৰা নাই, যাৰ ফলত তেওঁ কি হৈছিলে, হি ফেইণ্টেড। সেইটোকে কৈছে আনন্দ সম্প্লৱ লীন, আনন্দতে, প্ৰেমৰ আনন্দ তেওঁ লীন হৈ গল, মানে মূৰ্ছা যোৱাৰ নিচিনা হল। যাৰ ফলত তেওঁ কি হৈছে, না পশ্যম উভয়ং মনে, যাৰ কাৰণে মই নিজকে আৰু ভগৱানকো দেখা পোৱা নাই। আমাৰ হয় ন এনেকুৱা কেতিয়াবা যে কোনোবা প্ৰতিব্ৰতা নাৰীয়ে যদি বহুত দিন স্বামীক দেখা নাই, স্বামীৰ কাৰণে সদায় কণ্ডন কৰি থাকে, কিন্তু এদিন হঠাতে উইদাউট এনি নটিচ
যদি আহি গিৰিয়েক আহি যদি সন্মুখত থিয় হৈ যায়, তেওঁ ইমান আনন্দ পায় যে ক্ৰন্দনতে তেওঁ দেখাই নাপায়, গিৰিয়েক আহি সন্মুখত থিয় হৈছে। বা সৰু পুতেকৰ কাৰণে, পুতেকটো হয়তো বাহিৰত খেলিবলৈ গৈছে, কোনোবাই কৈছে সি পৰি দুখ পালে বা কিবা হ'ল, মাক যাবও পৰা নাই, কিন্তু হঠাতে যেতিয়া পুতেকটো দৌৰি আহিছে, আনন্দতে ইমান আনন্দ পায়, তেওঁ চকুৰে ক্ৰন্দন হয়, হৈ পেলাই তেওঁ দেখা নাপায়, এটা মুহূৰ্তৰ কাৰণে দেখা নাপায়। সেই কথাটো ইয়াত কৈছে যে আনন্দৰ সমুদ্ৰত মই নিমজ্জিত হৈ নিজকে আৰু ভগৱান উভয়কে দেখা পোৱা নাছিল। তো প্ৰভুপাদে তাৎপৰ্যৰ খুব ধুনীয়া কথা এটা লিখিছে, শৰীৰৰ প্ৰত্যেক অংগ অথবা প্ৰত্যেক ইন্দ্ৰিয়ৰে একোটা নিৰ্দিষ্ট কাৰ্য আছে। ভগৱানৰ দৰ্শন পোৱাৰ পিছত ভগৱানৰ প্ৰতি সেৱা আগবঢ়াবৰ কাৰণে সকলো ইন্দ্ৰিয় সম্পূৰ্ণভাৱে সজীৱ হৈ উঠে, কাৰণ মুক্ত অৱস্থাত ভগৱানৰ সেৱাৰ বাবে সকলো ইন্দ্ৰিয় সম্পূৰ্ণৰূপে সক্ষম। এইটো অলপ ব্যাখ্যা কৰিব লাগিব। ইয়াত কি কৈছে, শৰীৰৰ প্ৰত্যেক অংগ আৰু প্ৰত্যেক ইন্দ্ৰিয়ৰ এটা নিৰ্দিষ্ট কাৰ্য আছে। চকুৱে চাব পাৰে, জিভাই টেষ্ট কৰিব পাৰে, বা কৰ্ণই শুনিব পাৰে, নাকে ঘ্ৰাণ লব পাৰে। কিন্তু কি কৈছে, ভগৱানৰ দৰ্শন পোৱাৰ পিছত ভগৱানৰ প্ৰতি সেৱা আগবঢ়াবৰ বাবে সকলো ইন্দ্ৰিয় সম্পূৰ্ণভাৱে সজীৱ হৈ উঠে। তাৰ মানে কি, তাৰমানে ভগৱানৰ দৰ্শন পোৱাৰ আগতে এই আমাৰ ইন্দ্ৰিয়বিলাক কি হয়, সজীৱ হৈ নাথাকে, অৰ্থাৎ মৃতপ্ৰায় অৱস্থাত থাকে, সুপ্ত হৈ থাকে, দে আৰ শ্লিপিং। কিন্তু যেতিয়াই মুক্ত হৈ যায়, তেওঁলোকে হাতেবিলাক একদম যেন জাগি উঠে। এইটোৱেই ধ্ৰুৱ মহাৰাজ যেতিয়া তেওঁ প্ৰথমবাৰ যেতিয়া ভগৱানৰ দৰ্শন পাইছিলে, ভগৱান বিষ্ণুৱে যেতিয়া সাক্ষাৎ তেওঁৰো একে অৱস্থা হৈছিলে। তেওঁ যেতিয়া ধ্যান কৰি আছিলে, ধ্যান কৰি হঠাতে তেওঁ ভগৱানৰ এটা দৰ্শন পালে, কিন্তু নেক্সট মুহূৰ্ততে কি হল, তেওঁৰ হৃদয়ৰ পৰা ভগৱান বিষ্ণু অন্তৰ্ধান হৈ গল। এতিয়া ধ্ৰুৱ মহাৰাজ তেওঁ চকু হাৰি কি হল, মই দেখা পাই আছো, আকৌ চেষ্টা কৰি দেখাবৰ কাৰণে তেওঁ বহুত চেষ্টা কৰিছে, মই আকৌ দৰ্শন পাওঁ। যেতিয়া দৰ্শন নাপালে তেওঁ মনটো খুব কাতৰ হৈ গল। যেতিয়া চকু মুৰি দেখা পালে সন্মুখত ভগৱান বিষ্ণু থিয় হৈ আছে, দণ্ডায়মান। নাৰদমুনিৰ অৱশ্যে এইটো হোৱা নাই, নাৰদমুনি এটা মুহূৰ্তৰ কাৰণে দেখা পালে, কিন্তু ধ্ৰুৱ মহাৰাজ যেতিয়া প্ৰথম দেখা পালে, যেতিয়া ভগৱান আহি সম্পূৰ্ণ সন্মুখত থিয় হল, তেতিয়া তেওঁ দণ্ডবাদ প্ৰণাম কৰিলে, তেওঁ চকুৰ অশ্ৰু একদম ঝৰঝৰকে বৈছে, তেওঁ কি কব পৰা নাই, মুখ বাকৰুদ্ধ হৈ গৈছে। ভগৱানে তেওঁৰ পাঞ্চজন্য শংখটো ধ্ৰুৱ মহাৰাজৰ কপালত যেতিয়া স্পৰ্শ কৰিছে, তেতিয়া ধ্ৰুৱ মহাৰাজে তেওঁ স্তুতি কৰা আৰম্ভ কৰিছে। চতুৰ্থ স্কন্ধ 9ম অধ্যায়ৰ 6 নম্বৰ শ্লোকৰ পৰা তেওঁ প্ৰথম স্তুতি আৰম্ভ কৰে, আৰু প্ৰথম শ্লোকতে তেওঁ কৈছে, য়ন্তঃ প্ৰবিশ্যম মমাসমিমাং প্ৰসুপ্তাম, হে ভগৱান, তুমি মোৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰিলা, মম বাস ইমাং প্ৰসুপ্তাম, মোৰ যে এই কথা কোৱাৰ শক্তি এইবিলাক চব শুই আছিলে, প্ৰসুপ্তাম সঞ্জীৱয়ত্তিখিল অখিল শক্তিধৰ স্বধামনা, যে এই যে মোৰ গোটেই ইন্দ্ৰিয় বিলাকক তুমি কি কৰিলা, সঞ্জীৱনী কৰিলা, তুমি ৰিজেভুনেট কৰিলা, তুমি আকৌ মোক নতুন জীৱন দান কৰিলা। য়ন্তঃ প্ৰবিশ্য মমস্বাসমিমাং প্ৰসুপ্তাম সঞ্জীৱয়ত্তখিল শক্তিধৰস্য ধামনাম অন্নাম সহস্ত চৰণ শ্ৰৱণত্তগাদিন প্ৰাণান্নম ভগৱতে ভগপুৰুষায় তুভ্যম। হে ভগৱান, তুমি মোৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰিলা, লগে লগে মোৰ সকলোবিলাক ইন্দ্ৰিয়বিলাক আকৌ জাগ্ৰত হৈ উঠিলে। তো কোনোবাই প্ৰশ্ন কৰে, বোলে ইমান দিন কি ধ্ৰুৱ মহাৰাজৰ ইন্দ্ৰিয়বিলাক শুই আছিলে নেকি? তেওঁ কথা কোৱা নাছিল, তেওঁ খোৱা নাছিল, তেওঁ খোজ কঢ়া নাছিল? কৰি আছিলে, কিন্তু যেতিয়ালৈকে আমাৰ ইন্দ্ৰিয়বিলাক ভগৱানৰ সেৱাত যুক্ত নহয়, তেতিয়া সেইবিলাকক সুপ্ত অৱস্থাত থকা বুলি কোৱা হয়। কিয়? কাৰণ এই ইন্দ্ৰিয়বিলাকৰ মালিক কোন? ঋষিকেশ। ঋষিক মানে হৈছে ইন্দ্ৰিয়, ঈশ্বৰ মানে হৈছে ভগৱান, কন্ট্ৰলাৰ বা নিয়ন্ত্ৰক। তো ইন্দ্ৰিয়বিলাকৰ কন্ট্ৰলাৰ হৈছে ঋষিকেশ। তো এই যে ইন্দ্ৰিয়ৰ কন্ট্ৰলাৰ বা নিয়ন্ত্ৰক বিলাকক যদি আমি ইন্দ্ৰিয়ৰ মালিকৰ বা নিয়ন্ত্ৰকৰ সেৱাত যদি নলগাও, তেতিয়ালৈকে সেই কি কোৱা হয়, ইন্দ্ৰিয়বিলাক শুই থকা বুলি কোৱা হয়। সেইকাৰণে ধ্ৰুৱ মহাৰাজে কৈছে, য়ো অন্তঃ প্ৰবিশ্য মম বাসম ইমাং প্ৰসুপ্তাম, যেতিয়া তুমি মোৰ ভিতৰত তুমি প্ৰৱেশ কৰিলা, মোৰ এই সমস্ত ইন্দ্ৰিয়বিলাক আৰু জাগ্ৰত হৈ উঠিলে। তো জাগ্ৰত হোৱাৰ পিছত কি হয়, ঠিক তেনেকে আমি যদি ভগৱত ভক্তি যেতিয়া আমি নিজকে নিযুক্ত কৰিম, তেতিয়া আমাৰ এই জড় ইন্দ্ৰিয়বিলাক কি হয়, স্পিৰিচুৱেলাইজ হৈ যায়, আধ্যাত্মিক ৰূপ পায়। আৰু তেতিয়া আমি ইন্দ্ৰিয়বিলাকক ভগৱানৰ সেৱাত লগাম। যেনেকে আমি চকুৰে কি কৰো, ভগৱানৰ সুন্দৰ বিগ্ৰহ দৰ্শন কৰো,
আমি জিহ্বাৰে কি কৰো ভগৱানৰ গুণানুকীৰ্তন কৰো, ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰো, আমি কৰ্ণৰে ভগৱানৰ কথা শ্ৰৱণ কৰো, আমি নাকেৰে ভগৱানৰ চৰণত অৰ্পিত সুন্দৰ সুন্দৰ ফুল আৰু তুলসীৰ ঘ্ৰাণ লওঁ, তেতিয়া আমাৰ এই ইন্দ্ৰিয়বিলাক কি হয় জাগ্ৰত হৈ যায়। এনেকেই আমি যদি ভগৱানৰ সেৱাত যদি নিযুক্ত হওঁ তেতিয়া আমাৰ সকলো ইন্দ্ৰিয়বিলাক প্ৰসুপ্ত আমাৰ জাগ্ৰত হৈ থাকে। তো ভগৱানৰ চৰণত যদি আমি ধ্যান কৰো তাৰ ফলটো কি হয়, আমি তৃতীয় স্কন্ধত খুব সুন্দৰ কপিল মুনিয়ে কৈছে ভগৱানৰ যে সুন্দৰ চৰণ যে আছে, চৰণ যুগল যেতিয়া আমি ধ্যান কৰিম তাৰ ফলত কি হয় চাওক, খুব সুন্দৰ শ্লোক এইটো। সঞ্চিন্তয়েৎ ভগৱতঃ শৰণাৰবিন্দম বজ্ৰাঙ্কুশধ্বজ সরোলুহলাঞ্ছনাধ্বম উত্তুঙ্গ রক্ত বিলসন নখ চক্রবাল জ্যোৎস্নাভিরাহত মহৎ হৃদয়ন্ধকারম সঞ্চিন্তয়েৎ ভগৱতঃ শৰণাৰবিন্দম। কপিল মুনিয়ে কৈছে যে এজন ধ্যানী বা যোগীয়ে সাধকে সদায় ভগৱানৰ চৰণ যুগলৰ ধ্যান কৰিব লাগে। সঞ্চিন্তয়েৎ, উই শুড মেডিটেট ভগৱতঃ শৰণাৰবিন্দম, ভগৱানৰ চৰণাৰবিন্দৰ আমি ধ্যান কৰিব লাগে। যি চৰণাৰবিন্দত কিছুমান সুন্দৰ সুন্দৰ অস্পিচিয়াছ মংগলময় কিছুমান চিহ্ন আছে। কি কি চিহ্ন আছে? বজ্ৰ, বজ্ৰ মানে আছে থান্ডাৰ বোল্ট, অংকুশ মানে আছে গড, এই যে হাতীক যে নিয়ন্ত্ৰণ কৰে অংকুশ, সেই অংকুশৰ চিহ্ন থাকে। তাৰপাছত ধ্বজ, ধ্বজ মানে ফ্লেগ, সৰৰুহ মানে আছে পদুম ফুল। তো এনেকে বিভিন্ন ধৰণৰ তেওঁৰ চিহ্ন বিলাক আছে। আৰু তাৰ লগতে ভগৱানৰ যে নখ আছে, সেই নখটোৰ পৰা ইমান সুন্দৰ ৰশ্মি, তাক কোৱা হৈছে যে উত্তুঙ্গ ৰক্ত বিলোচন, মানে ভেৰি ব্ৰাইট পাৰ্ল, ৰেড পাৰ্ল, খুব সুন্দৰ পাৰ্ল মুক্তাৰ পৰা যেতিয়া সুন্দৰ ধৰণৰ যে জ্যোৎস্নাটো যেতিয়া আহিব, সেই জ্যোৎস্নাই আমাৰ কি কৰিব, সেই জ্যোৎস্না যেতিয়া আমি পাম বা সেই জ্যোৎস্নাত যেতিয়া আমি আহিম, তেতিয়া আমাৰ হৃদয়ৰ ভিতৰত থকা অত্যন্ত গভীৰ, খুব ঠিক, খুব ঘন অন্ধকাৰ, অজ্ঞানৰ অন্ধকাৰটো নাশ কৰি দিব। এতিয়া আমি ভগৱানক পাহৰি আছো কাৰণে হৈছে আমাৰ হৃদয়খন অজ্ঞানৰ অন্ধকাৰে ঢাকি আছে। আমি নিজকে বুজি পোৱা নাই, আমি নিজকে চিনি পোৱা নাই, আমি যে ভগৱানৰ দাস সেইটো আমি বুজি পোৱা নাই। কিন্তু যি মুহূৰ্তত আমি ভগৱানৰ যে এই চৰণ চিহ্নযুক্ত চৰণ যুগল যেতিয়া আমি ধ্যান কৰিম, তেতিয়া আমাৰ কি হব, হৃদয়ৰ অন্ধকাৰ বিলাকৰ মুক্ত হৈ যাব পাৰিম। ঠিক তেনেকে ভগৱানৰ মুখাৰবিন্দৰ ধ্যান কৰিলে কি হয়, একেদৰে আকৌ তেওঁ কৈছে খুব সুন্দৰ শ্লোক, হাসম হৰেৰবনত লোক তীব্ৰ শোকাশ্রু সাগর বিশোষণমত্যুদারম সন্মোহনায় রসিতং নিজমায়স্য ভ্রূমণ্ডলং মুনিকৃতে মকরধ্বজস্য। মাধৱৰ মুখখন চাওক কি সুন্দৰ, হাসম, তেওঁ স্মিত হাঁহি আছে, হাসম হৰেৰ অৱনত লোক, যে এই ভগৱান কৃষ্ণৰ যে সুন্দৰ হাস্যোজ্জ্বল মুখখন যেতিয়া আমি দৰ্শন কৰিম, তাৰ ফলত কি হয়, আমাৰ তীব্ৰ শোক সাগৰ বিশোষণমত্যুদাৰম, এই যে জড়জগতৰ জীৱ, এই জড়জগতৰ জীৱ সকলো সময়তে জড়জগতৰ শোকৰ সাগৰত নিমজ্জিত হৈ আছে, শোকৰ সাগৰত নিমজ্জিত। কেনেকে শোকৰ সাগৰ হব পাৰে? সাগৰ মানে তাত পানী নহয়, তো শোকৰ সাগৰখন কেনেকে হয়? তো এইটো শ্ৰীধৰ স্বামীয়ে খুব সুন্দৰ ব্যাখ্যা কৰিছে। তেওঁ কৈছে যে আমিতো মানে টাইম ইমেমৰিয়েল, আমি স্মৰণাতীত কালৰ পৰা আমি জন্ম মৃত্যু আমাৰ হৈ আছে। কিমান যে আমি জন্ম লৈছো তাৰ ঠিক নাই, আৰু প্ৰত্যেকটো জন্মতে আমি কিমান কান্দো তাৰো ঠিক নাই। এই জন্মতে আমি কিমান কান্দিছো, সৰু কালত কান্দিছো, ডাঙৰ হৈ কান্দিছো, আৰু বুঢ়া বয়সতো কান্দিম, আমি দুখৰ কাৰণে কান্দিম, সুখৰ কাৰণে কান্দিম, কিমান কান্দো। তো এই যে শ্ৰীধৰ স্বামীয়ে কৈছে যে আমি এই প্ৰত্যেকটো জীৱনত আমি যিমান কান্দো, তাৰ পৰা যিমান অশ্ৰু হয়, তো আমি ইমান জন্ম লৈছো, এই ইমান জন্মবিলাকৰ শোকৰ যদি পানীবিলাক যদি একত্ৰিত কৰো, ডাঙৰ এটা সাগৰ, শোকৰ সাগৰ হৈ যাব। তো এই জড়বদ্ধ জীৱ অৱস্থাত, বদ্ধ দশাত কি হয়, জড় জীৱবিলাকে বদ্ধ অৱস্থাত কি হয়, শোকৰ সাগৰত নিমজ্জিত হৈ থাকে। কিন্তু যি মুহূৰ্ততে আমাৰ কি হব, এই যে ভগৱানৰ সুন্দৰ হাস্যোজ্জ্বল মুখখন যেতিয়া আমি দৰ্শন কৰিম, শোকৰ সাগৰ কি হব, শোকাশ্রু সাগৰ বিশোষণম, শুকাই শেষ কৰি দিব, ইট উইল ড্ৰাই আপ। যি মুহূৰ্তত আমি ভগৱান ৰাধা মাধৱৰ সুন্দৰ মুখৰ পৰা আমি দৰ্শন কৰিম, আমাৰ শোকৰ সাগৰ কেতিয়াও নাথাকে। আৰু কি হৈছে 2 নম্বৰ বেনিফিটটো, সন্মোহনায় ৰচিতং নিজমায়স্য
ভ্ৰুমণ্ডলম, এই ভগৱানৰ যে সুন্দৰ ভ্ৰুযুগল যে আছে, সেই ভ্ৰুযুগলযোৰ ভগৱানে নিজৰ আত্মমায়া অৰ্থাৎ অন্তৰংগ শক্তিৰ দ্বাৰা ধুনীয়াকে ৰচনা কৰিছে। কিহৰ কাৰণে? মুনিকৃতে মকৰধ্বজস্য। মকৰধ্বজ মানে হৈছে কিউপিড, কামদেৱ। তো আমি জীৱ যেতিয়ালৈকে এই জড়জগতত থাকিব তেতিয়ালৈকে এই কামদেৱৰ বাণৰ দ্বাৰা, ধেনুৰ দ্বাৰা সদায় কি হৈ থাকে? কষ্ট পাই থাকে। কামদেৱৰ ধনুৰ দ্বাৰা কষ্ট পাই থাকে মানে আমি সদায় সকলো সময়তে কামনা বাসনাৰে আমি ব্যথিত হৈ থাকো। যৌন জীৱনৰ কামনা বাসনাৰে আমি ব্যথিত হৈ থাকো। কিন্তু যি মুহূৰ্ততে এই যে ভগৱানৰ দুই যে ভ্ৰুযুগল যে আছে, ধেনু ভৰিয়া ভ্ৰুযুগল বুলি কোৱা হয় অসমীয়াত, ধেনুৰ নিচিনা। তো সেইটো ভগৱানে নিজেই এই যে কামদেৱক সন্মোহন কৰাৰ কাৰণে, মায়াৰ পৰা আমাক ৰক্ষা কৰাৰ কাৰণে, ভক্তবিলাকক ৰক্ষা কৰাৰ কাৰণে যে সেই ভ্ৰুমণ্ডল কৰিছে, ভ্ৰুযুগল যে কৰিছে ধেনুৰ নিচিনা, সেই ধেনু ভৰিয়া চকুৰ ফালে যেতিয়া আমি চাম আৰু তেওঁৰ দৃষ্টি যেতিয়া আমাৰ ফালে আহিব, তেতিয়া কামদেৱৰ ধেনুৱে আমাক একো কৰিব নোৱাৰে। এইকাৰণে ভগৱানৰ ভক্ত কেতিয়াও কামনা বাসনাৰ কবলত নাথাকে, তেওঁলোকে তাৰ পৰা সদায় ঊৰ্ধ্বত থাকে। বুজি পালে? তো এই কাৰণেই আমি সদায় ভগৱানৰ এই যে চৰণ কমল বা তেওঁৰ মুখ যুগল এইবিলাক যেতিয়া আমি দৰ্শন কৰিম, দৰ্শন কৰিলে কি হব? আমাৰ হৃদয়ৰ অন্ধকাৰ, আমাৰ শোকৰ সাগৰ এইবিলাকৰ পৰা আমি মুক্ত পাব পাৰিম। তো এনেকে 17 নম্বৰ শ্লোকত কলে যে তেওঁ ভগৱানক দেখি তেওঁ প্ৰত্যেকটো অংগ ৰোমাঞ্চিত হৈ পেলাই তেওঁ অতি বিহ্বল হৈ পৰিছিলে। কিন্তু 18 নম্বৰ শ্লোকত কি কলে? ভগৱানৰ যথাযথ চিন্ময় ৰূপটোৱে মনৰ সকলো ইচ্ছা পূৰণ কৰে আৰু মনৰ সকলো বৈষম্যতা দূৰ কৰে। যেতিয়া সেই ৰূপটো দৃষ্টিত অগোচৰ হল, তেতিয়া মনে বিচৰা বস্তু এটা হেৰুৱাই বিচলিত হোৱা মানুহৰ দৰে ব্যাকুল হৈ মই থিতাতে বহাৰ পৰা থিয় হল। এক মুহূৰ্তৰ কাৰণে দৰ্শন আছিলে, আকৌ নাই, আৰু লগে লগে নোহোৱা হৈ গল। তো ভগৱান যে নিৰাকাৰ নহয়, সেই অভিজ্ঞতাটা নাৰদ মুনিৰ হৈছিলে। ভক্তি বেদান্ত সকলৰ পৰা তেওঁ শ্ৰৱণ কৰিছিল যে ভগৱানৰ ৰূপ আছে, আৰু সেই ৰূপটোৰ মতে তেওঁ ধ্যান কৰিছিলে। ধ্যান কৰি হৃদয়ত ভগৱানৰ তেওঁ চিন্ময় ৰূপৰ দৰ্শন পাইছিলে, আৰু সেইকাৰণে মনৰ সব হেঁপাহ তেওঁ দূৰ হৈছিল। কিন্তু প্ৰব্লেমটো হল কি, মুহূৰ্তৰ ভিতৰতে আকৌ সেইটো নোহোৱা হৈ গল। আৰু যেই নোহোৱা হৈ গল, তেতিয়া কি হল? যিহেতু আমি এটা হেৰুৱা বস্তু, মানে হেৰাই পোৱা বস্তু এটা আকৌ যেতিয়া হেৰাই যায়, সেনেকে মনত আকৌ কাতৰতা আহি গল। প্ৰভুপাদে তাৎপৰ্যত জড় ৰূপ আৰু চিন্ময় ৰূপ বা ভগৱানৰ ৰূপৰ পাৰ্থক্য সুন্দৰ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে আমাৰ সমগ্ৰ জীৱন ধৰি জড় জগতত আমি বিভিন্ন ধৰণৰ ৰূপ দেখা পাওঁ। পাওনে? আমি জড় জগতত জন্মৰ পৰাইতো কিমান ৰূপ দেখি আছো, কিন্তু তাৰ এটাও আমাৰ মনৰ হেঁপাহ পলুৱাবৰ বাবে যথেষ্ট নহয়। আমি যিমানেই জড় জগতিক ৰূপ দেখো কিয়, এইবিলাক দেখি পেলাই আমাৰ মনৰ হেঁপাহ নপলাই, কেতিয়াও আমি কেতিয়াও আনন্দ নাপাওঁ, আৰু তাৰ এটাও আমাৰ মনৰ অশান্তি দূৰ কৰিব নোৱাৰে। ভগৱানৰ চিন্ময় ৰূপৰ এইবিলাকে হল বিশেষত্ব। আৰু এবাৰ যিজনে এই ৰূপ দেখা পাইছে, তেওঁ আৰু অন্য কোনো বস্তু পায়ো সন্তুষ্ট হব নোৱাৰে। ভগৱানৰ দৰ্শন লাভ কৰাজনক জড় জগতৰ কোনো ৰূপেই কেতিয়াও সন্তোষ দিব নোৱাৰে। ভগৱানক যে ৰূপবিহীন বা নিৰাকাৰ বুলি কোৱা হয়, তাৰ অৰ্থ হল এই যে জড় জগতত দেখা পোৱা ধৰণৰ কোনো ৰূপ তেওঁৰ নাই, আৰু তেওঁ কোনো জড় জগতিক ব্যক্তিৰ দৰে নহয়। এইটো এটা খুব গুৰুত্বপূৰ্ণ আমাৰ প্ৰচাৰ কাৰ্যৰ কাৰণে, আমাৰ প্ৰিচিং এপ্লিকেশ্যনত আমি ইউজ কৰিব পাৰো। আপোনালোকে বহুতে এইটো কব, আপোনালোকে কিয় মূৰ্তি পূজা কৰে? ৰাধা মাধৱৰ মূৰ্তি ইমান আপোনালোকে চাৰিওফালে মন্দিৰত কিয় স্থাপন কৰে? ভগৱানতো ৰূপ নাই। ভগৱানৰ ৰূপ নাই কথাটোৰ অৰ্থ হল, প্ৰভুপাদে ইয়াত ব্যাখ্যা কৰিছে, ভগৱানৰ কোনো জড়জাগতিক ৰূপ নাই। অৰ্থাৎ জড়জাগতিক ৰূপ, আমাৰ যেনেকুৱা জড়জাগতিক ৰূপ, ভগৱানৰ ৰূপটো হৈছে চিন্ময় ৰূপ। ভগৱানক নিৰ্গুণ বুলি কোৱা হয়। নিৰ্গুণ মানে কথাটো হল তেওঁৰ গুণ নাই এনেকুৱা নহয়, ভগৱানৰ কোনো জড়জাগতিক গুণৰ দ্বাৰা তেওঁ প্ৰভাৱিত নহয়, ভগৱানৰ চিন্ময় গুণ আছে। নিৰ্গুণ কথাটোৰ অৰ্থ যে কোনো গুণ নাই সেইটো নহয়। নিৰ্গুণ কথাটোৰ অৰ্থ হৈছে তেওঁ জড়জাগতিক গুণৰ দ্বাৰা তেওঁ গুণান্বিত নহয়, তেওঁ চিন্ময় গুণেৰে ভূষিত। বা নিৰাকাৰ কথাটো এনেকুৱা নহয় যে তেওঁৰ কোনো ৰূপ নাই, তেওঁৰ জড় ৰূপ নাই, তেওঁৰ যে ৰূপ আছে সেইটো চিন্ময় ৰূপ। আচলতে ভগৱানে জড় ৰূপ লৈ আহিব পাৰে। যেনেকে আমাৰ মন্দিৰত যে বিগ্ৰহ আছে, সেইটো কোৱা হয় অৰ্চা বিগ্ৰহ। কোনোবাই কব পাৰে আপোনালোকে কিয় পাথৰৰ মূৰ্তি পূজা কৰি আছে? এইটো পাথৰহে, মাৰ্বল পাথৰ। ভগৱানে মাৰ্বলতো পাথৰ হব পাৰে,
কিয়নো ভগৱত গীতাই ভগৱানে কৈছে নে 7ম অধ্যায়ত 4 নম্বৰ শ্লোকত ভূমিৰ আপ নল বায়ু খং মন বুদ্ধিৰে বচন অহংকাৰ ইতিয়ং মে ভিন্ন প্ৰকৃতিৰ অস্তদা। তো মে প্ৰকৃতিৰ অস্তদা, যে এই মাটি বায়ু জুই পানী আকাশ এইবিলাক হৈছে ভগৱানৰে শক্তি। কাৰ সম্পদ এইবিলাক? ভগৱানৰ সম্পদ। তো মাটি পানী যদি ভগৱানৰ সম্পদ হয়, যে পাথৰৰ মূৰ্তি ভগৱান হোৱাত তার প্রবলেমটো ক'ত আছে, অসুবিধাটো ক'ত? প্রবলেমটো এইখিনিতে আছে, যেহেতু আমার দৃষ্টিটো চিন্ময় দৃষ্টি নহয়, যেহেতু আমার এই লেন্সখন চিন্ময় লেন্স নহয়, যেহেতু আমি জড় দৃষ্টিৰে দেখা পাওঁ, সেই কাৰণে আমি যাতে ভগৱানক যাতে সেৱা কৰিব পাৰো, তেওঁ আমাৰ সুবিধাৰ কাৰণে তেওঁ জড় ৰূপ ধাৰণ কৰি আহিছে, যাতে এই যে অৰ্চ বিগ্ৰহৰ ৰূপত আমি সেৱা কৰি আমি যাতে নিজে শুদ্ধিকৰণ হ'ব পাৰো। সেই কাৰণে ভগৱানে এটা বিশেষ ৰূপ লৈ আহিছে, পাথৰৰ ৰূপ লৈ হওক বা ধাতুৰ ৰূপ লৈ পেলাই হওক, যাতে আমি যিটো ৰূপ দেখা পাওঁ, আমিতো চিন্ময় ৰূপ দেখা নাপাওঁ, আমাৰতো সেইটো লেন্স নাই, আমাৰ সেইটো যোগ্যতা নাই, আমি কি দেখা পাওঁ? পাথৰ দেখা পাওঁ। তেওঁ পাথৰ ৰূপতে আহিছে। কিন্তু যিকোনো পাথৰে ভগৱান নহয়। যেতিয়া পাথৰৰ এটা বিগ্ৰহ তৈয়াৰ হয়, যেতিয়া তাত বিধিবদ্ধভাৱে যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, তেতিয়া সেইটো আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাথাকে, সেইটো অভিন্ন হৈ পৰে। আৰু সেইটো নাম হৈছে অৰ্চা বিগ্ৰহ। তো এই কাৰণেই ভগৱানৰ যে ৰূপ, সেইটো জড় ৰূপ নহয়, এইটো চিন্ময় ৰূপ। সেইটো কথা প্ৰভুপাদে ইয়াত ব্যাখ্যা কৰিছে। আৰু কৈছে যে নাৰদ মুনিয়ে ভগৱানৰ সেই ৰূপ খন্তেকলৈ দেখা পাইছিল, কিন্তু দুনাই তাক নেপাই তেওঁ অধীৰ হৈ পৰিছিল আৰু তাকে বিচাৰি হঠাৎ উঠি বহি গৈছিল। যেতিয়া আমি কোনো বস্তু এটা বহুত আশা কৰো, যেতিয়া পাই যাওঁ, পোৱাৰ পিছত আকৌ যেতিয়া হেৰাও, লগে আমি কি হয়? কাতৰ হৈ যাওঁ, বিব্বল হৈ যাওঁ। আৰু সেইটোৱে নাৰদ মুনিৰ হৈছিলে। সেইটোৱে তেওঁ নাৰদ মুনিৰ হৈছিলে। তো তাৰপিছত তেওঁ কি কৰিলে? এনেকে যদি হেৰাই গল, তেতিয়া 19 নম্বৰ শ্লোকত কৈছে, ভগৱানৰ সেই চিন্ময় ৰূপটো মই আকৌ এবাৰ দেখা পাবলৈ ইচ্ছা কৰিছিলো, কিন্তু মোৰ মনটো একাগ্ৰভাৱে হৃদয়ত নিবিষ্ট কৰি সেই ৰূপ দেখা পাবলৈ চেষ্টা কৰি থাকিও মই যেতিয়া তেওঁ এবাৰো দেখা নাপালো, তেতিয়া মই অতৃপ্ত হৈ অত্যন্ত কাতৰ হৈ পৰিছিলো, খুব কাতৰ হৈ পৰিছিলো। কিমান চেষ্টা কৰিছে, আগৰ নিচিনাই ধ্যান কৰাৰ চেষ্টা কৰে, আকৌ দেখা পাওঁ যাতে, যেতিয়া তেওঁ বাৰে বাৰে চেষ্টা কৰি নাপালে, he became bewildered, তেওঁ অধীৰ হৈ পৰিল, কাতৰ হৈ পৰিল। সেইটোৱে কৈছে প্ৰণিধায় মনোহৃদি। প্ৰণিধায় মনোহৃদি মানে মনটো একাগ্ৰভাৱে তেওঁ হৃদয়ত নিবিষ্ট কৰিছে। আগত যেনেকে তেওঁ প্ৰথমবাৰ ধ্যান কৰোতে মনটোকে হৃদয়ত নিবিষ্ট কৰিছিলে, আকৌ তেওঁ চেষ্টা কৰিলে, সেম প্ৰসেস, he did the same process, কিন্তু যেতিয়া কৃতকাৰ্য নহল, তেতিয়া তেওঁ কাতৰ হৈ পৰিল। প্ৰভুপাদে সুন্দৰকে তাৎপৰ্যত লিখিছে, ভগৱানৰ ৰূপটো দেখা পাবৰ বাবে কোনো যান্ত্ৰিক উপায় নাই, নো মেকানিকেল প্ৰসেস। এনেকে মই কৰিম, নাকটো এনেকে প্ৰেছ কৰিম, অনুলম বিলোম কৰি কিবা কৰি ভগৱানক পাম, নহয়। কি হৈছে? ভগৱানক দেখা পোৱাটো সম্পূৰ্ণৰূপে ভগৱানৰ অহৈতুকী কৃপাৰ ওপৰত নিৰ্ভৰ কৰে। It's the sweet will of Krishna that if he wants, then we can see him. Otherwise, no, আমি দেখা নাপাওঁ। আমি যিদৰে আমাৰ ইচ্ছা মতে যিকোনো সময়কে সূৰ্যটো উদয়ৰ বাবে দাবী কৰো, we cannot demand the sun that you should rise at night, আমি ৰাতি 8-9টা বাজিছে, সূৰ্য দেখা পাওঁ, নহয়। ঠিক তেনেকে ভগৱানকো দৰ্শনৰ বাবে আমাৰ সন্মুখত উপস্থিত হ'ব বাবে আমি দাবী কৰিব নোৱাৰো। তো ভগৱানক দৰ্শন পোৱাটো তেওঁৰ কৃপা বুলি আমি গ্ৰহণ কৰিব লাগিব। যেনেকে ধৰক আপোনালোকে যদি মন্দিৰত ভগৱানক দৰ্শন কৰিব যাব, ৰাতিপুৱা 7:45 মন্দিৰ বন্ধ হ'ব দৰ্শনাৰ্থী ভোগৰ কাৰণে, আপুনি 7:45 মন্দিৰ গৈ পাইছে, 1 মিনিট পিছতে মন্দিৰ ক্লোজ। You cannot demand the পূজাৰী, আৰে অল্টাৰ খুলি দিয়া, মই আকৌ দৰ্শন কৰো। কাৰণ আপুনি এতিয়া গুচি যাব, আপুনি 8টা বজাত আপোনাৰ ট্ৰেইন আছে, আপুনি গুচি যাব, আৰু কেতিয়া আহে আপোনাৰ ঠিক নাই। আপুনি ৰুক্মিণী কৃষ্ণক কেতিয়া দৰ্শন পাব তাৰ ঠিক নাই। But we cannot demand. তো আমি কেতিয়াবা এনেকুৱা সুযোগ পাব পাৰো, বা আমি পায়ো কেতিয়াবা হেৰাব পাৰো, কিন্তু আমি কেতিয়াও তাক দাবী কৰিব নোৱাৰো। এইটো ভগৱানৰ কৃপাৰ ওপৰতহে আমি নিৰ্ভৰ কৰিব লাগিব, যে তেওঁ কেতিয়া আমাক দৰ্শন দিব। তো এইকাৰণে আমি ভগৱান বা ভক্তৰ পৰা যদি কিবা বস্তু পাওঁ, তাৰ কাৰণে আমি সদায় কৃতজ্ঞ হ'ব লাগে। We should be always grateful. আমাৰ যদি দাবী কৰাৰ মানসিকতা আছে থাকে, তাৰমানে বুজিব লাগিব যে আমাৰ কৃতজ্ঞতাৰ অভাৱ আছে। যেতিয়া আমি কৃতজ্ঞ হওঁ, when we become grateful, তেতিয়া আমি যিখিনি বস্তু পাওঁ আমি সেইটোতে সন্তুষ্ট থাকো। আমি কেতিয়াও দাবী নকৰো, we never demand, we do not blame, we do not complain,
আমি কিন্তু অভিযোগ নকৰো, আমি কাকো ব্লেম নকৰো, আমি কাকো দোষাৰোপ নকৰো, উই বিকাম কন্টেন্ট, আমি যিটো পাইছো আমি তাতে সন্তুষ্ট থাকো। দ্যাটছ এ সাইন অফ গ্ৰেটফুলনেছ। সেইকাৰণে শিল প্ৰভুপাদে ইয়াত কৈছে যে বালকটোৱে, সেই সৰু শিশুটোৱে ভগৱানৰ ৰূপটো যেতিয়া পুনৰ দেখা পোৱাৰ বাবে একে পদ্ধতিৰ প্ৰয়োগ কৰিছিল, তথাপি দেখা পোৱাই নাছিল। তাৰপিছত আৰু এটা ছেকশ্যনত প্ৰভুপাদে ধুনীয়া কৈছে, কি কৈছে চাওক, কি কৰিব লাগে মই তেতিয়া? ভগৱানক দেখা পোৱাৰ শুভ মুহূৰ্তৰ বাবে কেৱল অপেক্ষাহে কৰি থাকিব লাগে। খুব ইম্পৰ্টেণ্ট কথা এইটো। We should wait for the mercy of the Lord. আমি অপেক্ষা কৰিব লাগিব। নাৰদ মুনিয়ে ভাবিছিল যে প্ৰথম চেষ্টাত যিটো যান্ত্ৰিক যুগৰ পদ্ধতিৰে তেওঁ ভগৱানক দেখা পোৱাৰ ক্ষেত্ৰত কৃতকাৰ্য হৈছিলে, সেই একে পদ্ধতিৰে তেওঁ আকৌ ভগৱানক দেখা পাব। কিন্তু অশেষ চেষ্টা কৰা স্বত্তেও তেওঁ দ্বিতীয় চেষ্টা ফলৱৰ্তী নহল। তো সেইকাৰণে আমি কি কৰিব লাগিব? ভগৱানক আমি পোৱাৰ কাৰণে, তেওঁ কৃপাৰ পোৱাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। শ্ৰীমদ ভাগৱতত দামোদৰ লীলাত আমি খুব সুন্দৰ এটা শিক্ষা এটা পাম। দশম স্কন্ধত 9 নম্বৰ অধ্যায়ত খুব সুন্দৰ কথা সুখদেৱ গোস্বামী কৈছে, সমাতু ছিন্ন গাত্ৰায়া বিশ্বস্ত কবৰস্ৰজঃ দৃষ্টা পৰিশ্ৰমম কৃষ্ণ কৃপয়া চিত সবন্ধনে। আপোনালোকে জানে সেই বিখ্যাত দামোদৰ লীলাটো, যেতিয়া মা যশোদাই কৃষ্ণক উৰু বন্ধনত তেওঁ দামোদৰ বন্ধন কৰিব ধৰিছিলে উৰুখলত, প্ৰত্যেকডাল ৰছীয়ে 2 আঙুলিকৈ ছুটি হৈছিলে। সকলোৱে জানে কথাটো। তো এই আচাৰ্যবিলাকে খুব সুন্দৰ ব্যাখ্যা কৰিছে ইয়াতে। মই ইমান ডিটেইলছত আজি নাযাওঁ, সেইটো পিছত যেতিয়া আমি দশম স্কন্ধ পাম, যদি সুযোগ হয় তেতিয়া আকৌ সুন্দৰ ব্যাখ্যা কৰিম। খুব মধুৰ সেই ব্যাখ্যাবিলাক। তো তাত কৈছে দৃষ্টা পৰিশ্ৰমম কৃষ্ণ কৃপয়া চিত সবন্ধনে। যেতিয়া কৃষ্ণই দেখিলে যে মা যশোদাৰ ইমান পৰিশ্ৰম হৈছে, তেওঁ মানে ৰছী বান্ধি, মানে তেওঁ মুখ বান্ধিবৰ কাৰণে নিজৰ ঘৰৰ ৰছী, বাকী ওচৰ পাজৰৰ ব্ৰজ নাৰীবিলাকৰ পৰা ৰছী আনিলে, আজি মানে নেৰিবই, তেওঁ কৃষ্ণক বান্ধিয়ে এৰিব। প্ৰত্যেকবাৰ কি হৈছে? 2 আঙুলি ছুটি হৈ যায়। কৃষ্ণই দেখিলে যে মাৰ ইমান পৰিশ্ৰম হৈছে, তেওঁ মূৰৰ চুলিৰ পৰা ফুলবিলাক পৰি গৈছে, বিশ্বৰ্য কবৰস্ত্ৰিজ, মূৰৰ পৰা চুলিৰ পৰা ফুলবিলাক সৰি পৰিছে, আৰু সমাতা ছিন্ন গাত্ৰয়া, গোটেই শৰীৰত কি হৈছে? ঘামেৰে পৰিপূৰ্ণ হৈ গৈছে, ইমান কষ্ট কৰিছে। তো মাকৰ এই যেতিয়া পৰিশ্ৰম দেখা পাইছে, তেতিয়া কি হল? কৃষ্ণৰ কৃপা হল, তেওঁ কৃপা কৰিলে। সেইকাৰণে আচাৰ্যবিলাকে কয় যে 2টা আঙুলিৰ তাৎপৰ্যটো হৈছে, এটা হৈছে ভক্তৰ পৰিশ্ৰম, আৰু 2 নম্বৰ হৈছে কৃষ্ণৰ কৃপা। এই 2টা বস্তুই লাগিব। আমি কেৱল পৰিশ্ৰম কৰি পেলাই আমি ভগৱানক পাম বুলি আমি কেতিয়াও দাবী কৰিব নোৱাৰো। যেতিয়ালৈকে ভগৱানে আমাক কৃপা নকৰিব, তেতিয়ালৈকে আমি ভগৱানৰ কৃপা পোৱাৰ কাৰণে বা তেওঁক দৰ্শন পোৱাৰ কাৰণে আমি যোগ্য হৈ নুঠিম। সেইকাৰণেই আমি ভগৱানৰ কৃপা পোৱাৰ শুভ মুহূৰ্তলৈ আমি ধৈৰ্যৰে অপেক্ষা কৰিব লাগে। জীৱনৰ যিকোনো পৰিস্থিতিতে আমি ভগৱানৰ কৃপা বুলি গ্ৰহণ কৰিব লাগে। তো এই যে শিশুটোৰ যে অৱস্থা, এই শিশুটোৰ অৱস্থা দেখি এতিয়া ভগৱানে কথা কবলৈ আৰম্ভ কৰিলে। 20 নম্বৰ শ্লোকৰ পৰা আমি পাম, খুব সুন্দৰ সেকশন এইটো। মোৰ পুনৰ দৰ্শন নাপাবা, you will not get my audience again, আকৌ মোক দেখা নাপাবা। সেই নিৰ্জন ঠাইত মই যিদৰে চেষ্টা কৰি থকা সকলো প্ৰকাৰৰ ভৌতিক বৰ্ণনাৰ অতীত সেই পৰম পুৰুষ পৰমেশ্বৰে মোৰ মনৰ বেদনা উপশম ঘটাবৰ বাবে যেন গম্ভীৰ আৰু মধুৰ স্বৰেৰে মোক কবলৈ ধৰিলে, মোৰ আৰু দৰ্শন নাপাবা। তো যদিও ভগৱানে দৰ্শন দিয়া নাছিল, কিন্তু তেওঁ শ্ৰৱণ কৰাইছিলে, তেওঁ কথা কোৱা আৰম্ভ কৰিছিলে। এইটো কিন্তু ভগৱানৰ এটা কৃপা। শিশুটিৰ যে এই পৰিশ্ৰম দৰ্শন কৰি ভগৱানে কৃপা কৰি এতিয়া তেওঁ মধুৰ বাণীৰে শ্ৰৱণ কৰাৰ শক্তি প্ৰদান কৰিছিলে। চাব, এটা খুব গুৰুত্বপূৰ্ণ কথা। আমি যেতিয়া কলো যে ভগৱানক শ্ৰৱণ কৰাৰ কাৰণে শক্তি ভগৱানে দিয়ে, ভগৱানক দৰ্শন কৰাৰ কাৰণে শক্তি ভগৱানে দিয়ে। এই যে নাৰদ মুনি এবাৰ অলপ এটা মুহূৰ্তৰ কাৰণে ভগৱানক দৰ্শন কৰিলে, এতিয়া যে শ্ৰৱণ কৰিছে, এইটো কিন্তু ভগৱানৰ কৃপা। ভগৱানে যে কথাটো যে আমি শুনিব লাগিব, সেই শক্তিটো ভগৱানে আমাক দিয়ে। তো প্ৰভুপাদে তাৎপৰ্যত কৈছে যে বেদত কোৱা আছে যে ভগৱান জড়জাগতিক শব্দ আৰু বুদ্ধিৰে স্পৰ্শ কৰিব পৰা সীমাৰ বাহিৰত। আমি জড়জাগতিক আমাৰ বুদ্ধি বা আমাৰ শিক্ষা বা আমাৰ বস্তু বা আমাৰ শৰীৰ যে শক্তি, এইবিলাকে আমি ভগৱানক বুজিব নোৱাৰো। তাৰ বাহিৰত, তেওঁৰ ঊৰ্ধ্বত। সেইকাৰণে কোৱা হয় অবাং মনস গোচৰ,
অবাং মনস গোচৰম। তথাপি ভগৱানৰ অহৈতুকী কৃপা হলে কোনোবাই তেওঁৰ বাণী শুনিবৰ বাবে বা তেওঁক কিবা কবৰ বাবে উপযুক্ত ইন্দ্ৰিয়সমূহ লাভ কৰিব পাৰে। উপযুক্ত ইন্দ্ৰিয়সমূহ মানে ইন্দ্ৰিয়টো আমাৰ আছেই, কথা কোৱাৰ কাৰণে মুখ আছে, কাণ শুনাৰ কাৰণে আমাৰ কাণ আছে, কিন্তু সেই কাণ আৰু মুখ থাকিলে নহব। সেই কাণ আৰু মুখক ভগৱানে যেতিয়া শক্তি দিব তেতিয়াহে আমি কাৰণে শ্ৰৱণ কৰিব পাৰিম বা সেই মুখেৰে আমি কথা কব পাৰিম। যেতিয়া কৃষ্ণই অৰ্জুনক যেতিয়া ভগৱত গীতা শ্ৰৱণ কৰাইছিলে, অৰ্জুনে যেতিয়া কৈছিলে মই বিশ্বৰূপ দৰ্শন কৰিব চাওঁ, তেতিয়া কৈছে যদি মই সক্ষম হওঁ বা যদি তুমি মোক কৃপা কৰা তেনেহলে মোক বিশ্বৰূপ দৰ্শন কৰা। তেতিয়া কৃষ্ণই কৈছিলে যে তুমি এই জড় চক্ষুৰে মোৰ বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰা, মই তোমাক কি কৰিম, দিব্য শক্তি দিম, দিব্য দৃষ্টি দিম, যাৰ কাৰণে তুমি দেখা পাবা। তো অৰ্জুনতো চকু আছিলে আগৰ পৰা, এনেকুৱা নহয় যে তেওঁ অন্ধ আছিল, কিন্তু সেই চকুৰে তেওঁ বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰে। কৃষ্ণই যেতিয়া তেওঁক দিব্য দৃষ্টিটো দিলে তেতিয়াহে তেওঁ দৰ্শন কৰাৰ কাৰণে সক্ষম হল। সেই কথাটোকে ইয়াত প্ৰভুপাদে কৈছে যে যেতিয়া ভগৱানে কৃপা কৰি আমাক উপযুক্ত ইন্দ্ৰিয় দিব তেতিয়াহে হয়তো আমি কিবা কব পাৰিম বা আমি ভগৱানে কোৱা কথা আমি শ্ৰৱণ কৰিব পাৰিম। আৰু এইটোৱে হল ভগৱানৰ অচিন্তনীয় শক্তি। তেওঁ যাৰ প্ৰতি কৃপা কৰে সেইজনে তেওঁৰ কথা শুনিব পাৰে। অৰ্থাৎ নাৰদ মুনিয়ে সেই বালক ৰূপৰ অৱস্থাত ভগৱানৰ কৃপা পাইছিলে। ভগৱান নাৰদ মুনিৰ প্ৰতি অত্যন্ত সন্তুষ্ট হৈছিল আৰু সেইবাবে তেওঁ উপযুক্ত শক্তি দান কৰিছিলে যাতে তেওঁ ভগৱানৰ কথা শ্ৰৱণ কৰিব পাৰে। তো ইয়াতে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ খুব সুন্দৰ এটা কথা কৈছে 20 নম্বৰ শ্লোকত। তেওঁ কৈছে যে নাৰদ মুনি যে ভক্তি যে কৰিছিলে, এই ভক্তিটো তেওঁ যে প্ৰেম স্তৰ পালে, একদম শ্ৰদ্ধা স্তৰৰ পৰা যে প্ৰেম স্তৰ পালে, এইটো তেওঁৰ সাধনা ভক্তি কৰিছিলে। তেওঁ যে এই সাধক দেহ আছিলে, এই যে শিশু কালৰ যে সাধক দেহ, সেই সাধক দেহেৰে তেওঁ সাধনা ভক্তি কৰিছিলে। আমি জানো ভক্তিৰ 3টা স্তৰ আছে, সাধনা ভক্তি, ভাৱ ভক্তি, প্ৰেম ভক্তি। তো এই সাধনা ভক্তি কৰি নাৰদ মুনিয়ে যে প্ৰেম স্তৰ পাইছিলে, ইয়াতে তেওঁ যিহেতু তেওঁ সাধক দেহ আছিলে, তেওঁ 3টা বস্তু তেওঁ উপলব্ধি কৰিব পাৰিছিলে। সেই প্ৰেম স্তৰত তেওঁ 3টা বস্তু উপলব্ধি কৰিছিলে। সেইকেইটা হৈছে ভগৱানৰ ৰূপ, ভগৱানৰ ৰস আৰু ভগৱানৰ শব্দ। এইটো অলপ আগতে আমি আলোচনা কৰিলো যে ভগৱানৰ শব্দ তেওঁ নুপুৰৰ শুনি পেলাই তেওঁ উপলব্ধি কৰিছিলে। ভগৱানৰ যে ৰসটো তেওঁ পাইছিলে ভগৱানৰ শৰীৰৰ দিব্য গন্ধ পোৱাৰ পৰা মাধ্যমেৰে, আৰু তেওঁ ৰূপটো দৰ্শন কৰিছিলে অলপ মুহূৰ্তৰ কাৰণে। এই ৰূপ, ৰস, শব্দ এই 3টা তেওঁ সাধক দেহেৰে পাইছিলে। আৰু 2টা আইটেম আছে, এইকেইটা হৈছে গন্ধ আৰু স্পৰ্শ। গন্ধ আৰু স্পৰ্শ এই 2টা কি হয়, যেতিয়া তেওঁ পৰৱৰ্তী জন্মত তেওঁ যেতিয়া সিদ্ধ দেহ পাব, নাৰদ মুনিয়ে যেতিয়া পৰৱৰ্তী জন্ম সিদ্ধ দেহ পাব, তেতিয়াতো ভগৱানৰ ডাইৰেক্টলি তেওঁ স্পৰ্শ কৰিব পাৰিব আৰু ভগৱানৰ গন্ধ পাব পাৰিব। সিদ্ধ দেহ যেতিয়া পাব পৰৱৰ্তী জন্মত, অৰ্থাৎ সেই বালক জন্মৰ পিছত যেতিয়া তেওঁ নাৰদ মুনিৰ দেহটো পাব, তেতিয়া তেওঁ সিদ্ধ দেহ হৈ যাব। সেই দেহটো আৰু কোনো ধৰণৰ পৰিৱৰ্তন নহয়। 21 নম্বৰ আৰু 22 নম্বৰ শ্লোকটো কৈছে যে হে নাৰদ, ভগৱানে ক'লে হে নাৰদ, মই দুখিত যে এই জীৱনত তুমি মোক আৰু এবাৰ দেখা পাবলৈ সক্ষম নহবা। যিসকলৰ সেৱা সম্পূৰ্ণ হোৱা নাই আৰু যিসকলৰ জড় কলু সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই, তেওঁলোকে কদাপি মোক দেখা নাপায়। হে নিষ্পাপ, তুমি মাথো এবাৰৰ বাবে মোক দৰ্শন কৰিলা আৰু এয়া কেৱল মোৰ প্ৰতি তোমাৰ হেঁপাহক বৃদ্ধি কৰিবৰ বাবেই কৰা হৈছে। কাৰণ যিমানেই তুমি মোৰ প্ৰতি লালসা কৰিবা সিমানেই তুমি সকলো ভৌতিক ইচ্ছাৰ পৰা মুক্ত হ'ব পাৰিবা। তো ভগৱানে ক'লে নো মোৰ ভিজন, আৰু তুমি দেখা নোপোৱা। তো যদি দেখা নাপায় এবাৰ কিয় দৰ্শন দিলা তুমি মোক? কিয় এবাৰেই মাত্ৰ কিয়? তো সেইটো কৈছে যাতে তোমাৰ লালসাটো বৃদ্ধি পায়। তো ইয়াতে এজনে প্ৰশ্ন কৰিব পাৰে যে ভগৱান ইমান নিৰ্দয় কিয়? এটা সৰু ল'ৰা নাৰদ, সেই যে আগৰ জন্ম নাৰদ, তেওঁতো মাত্ৰ 5 বছৰীয়া শিশু এজন, আৰু দৰ্শন দিছে এবাৰ কাৰণে আৰু এবাৰ দৰ্শন দিয়া না, কি প্ৰব্লেমটো আছে? তেওঁতো সৰু শিশু এটা। তেওঁ দেখাত সৰু শিশু, কিন্তু ভগৱানে তেওঁ বাহ্যিক ৰূপত সৰু শিশু বুলি তেওঁ গ্ৰহণ কৰা নাই। নাৰদ মুনি আছিলে প্ৰেম স্তৰৰ তেওঁ এজন পৰিণত ভক্ত আছিলে। হি ৱাজ ভেৰি মেচিয়ৰ ডিভোটি। যদিও তেওঁ দেখাত সৰু, কিন্তু তেওঁৰ প্ৰেম স্তৰ পাইছিল নহয়।
তো এতিয়া দুটা প্ৰশ্ন হ'ব পাৰে যদি তেওঁ সৰু শিশু আছিলে ভগৱানে তেওঁলোকে ইমান খেলা কৰিলে কিয় এবাৰ মাত্ৰ দেখা দি গুচি গ'ল কিয় তো তাৰ অৰ্থটো তাৰ উত্তৰটো হৈছে তেওঁ সৰু শিশু নাছিলে তেওঁ পৰিপক্ক এজন ভক্ত আছিলে প্ৰেমস্তৰৰ ভক্ত আছিলে তো যদি হেতুৱে হয় দ্বিতীয় প্ৰশ্নটো হ'ব যদি পৰিপূৰ্ণ ভক্ত যদি আছিলে তাহলে ভগৱানে আৰু পূৰ্ণ দৃষ্টি নিদিলে কিয় আকৌ দেখা নিদিলে কিয় এবাৰ মাত্ৰ দেখাই দি আকৌ বাদ দিলে কিয় তাৰ উত্তৰটো হৈছে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে ইয়াৰ উত্তৰটো হৈছে আসলে নাৰদ মুনি যদিও পৰিপক্ক ভক্ত আছিলে তেওঁৰ প্ৰেম যিটো আছিলে এই প্ৰেমটো আছিলে ইনফেন্ট প্ৰেম অৰ্থাৎ এটা অপৰিপক্ক প্ৰেম স্তৰ আছিল তেওঁৰ প্ৰেমটো এতিয়াও পুৰাপুৰি পূৰ্ণপ্ৰাপ্ত হোৱা নাছিলে যেনেকে এজন শিশুৱে প্ৰেম বস্তুটো কি ভালদৰে তেওঁ এক্সপ্ৰেছ কৰিব নোৱাৰে তেওঁ প্ৰকাশ কৰিব নোৱাৰে বা ভালকে তেওঁ এটো উপলব্ধিও কৰিব নোৱাৰে যে ভাল পোৱা বস্তুটো কি এই ভাল পোৱা বস্তুটো আমি জড়জাগতিক কথাৰে উদাহৰণ দিছো ভাল পোৱা বস্তুটো এজন যুৱক বা এজন যুৱতীয়ে উপলব্ধি কৰিব পাৰে কিন্তু সৰু শিশু এটাই ভাল পোৱা বস্তুটো ইমান ভালকে উপলব্ধি কৰিব নোৱাৰে বা এক্সপ্ৰেছো কৰিব নোৱাৰে ঠিক তেনেকে নাৰদ মুনি যিটো প্ৰেম অৱস্থা আছিলে সেই আগৰ জন্মত সেইটো ইট ৱাজ এন ইনফেন্ট ষ্টেজ অফ প্ৰেম এটা খুব অপৰিপক্ক এটা কোমল প্ৰেম আছিলে আৰু ভগৱানে বিচাৰিছিলে নাৰদ মুনিৰ প্ৰেমটো এটা ব্লছম ফুল্লি ব্লছম পুৰাপুৰি বিকশিত এটা প্ৰেম স্তৰ যাতে হয় সেইকাৰণে নাৰদ মুনিৰ আচলতে কোনো ধৰণৰ জড়কলুষতা নাছিলে ইয়াত যে আগৰ শ্লোকত যে ক'লে ভগৱানে যে হন্তাস্মি অঞ্জনা ভৱান মাং দ্ৰষ্টুম ইহাৰহতি অবিপক্ক কষায়নাং দুৰ্দেশায়ং কুয়োগী নাম যে কথাটো কৈছে কুয়োগী নাম মানে যাৰ এতিয়াও সেৱা সম্পূৰ্ণ হোৱা নাই কষায়নাম যাৰ জড়কলুষ এতিয়াও আছে যিসকলৰ সেৱা সম্পূৰ্ণ হোৱা নাই যিসকলৰ জড়কলুষ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই তেওঁলোকে কদাপি মোক দেখা নাপায় এটা প্ৰশ্ন আপোনালোকে কৰিব পাৰে কেনেকে নাৰদ মুনিৰ জড়কলুষতা আছে আমিতো শুনিলো যে নাৰদ মুনি একেবাৰে প্ৰেমৰ স্তৰ পাইছিল গৈ পেলাই যে প্ৰেমৰ স্তৰ পালে আৰু কাৰোবাৰ মানে অনৰ্থ থাকে নেকি তেওঁতো অলৰেডি অনৰ্থ নিবৃত্তি হৈ পেলাই আসক্তি ৰুচি নিষ্ঠা ভাৱ প্ৰেম স্তৰ পাইছে গৈ পেলাই তেওঁ জড়কলুষতা ক'ত আছে আচলতে তেওঁ জড়কলুষতা নাই সেইটোৱে প্ৰভুপাদে লাষ্টত চাওক আপুনি 22 নম্বৰ শ্লোকৰ লাষ্টত প্ৰভুপাদে কি লিখিছে একান্ত ভক্ত এজনে ঐকান্তিক ভাৱে ভগৱানৰ সেৱা কৰি যাব লাগে কিভাবে আৰু ক'ত এই সেৱা আগবঢ়াব লাগে সেই বিষয়ে ভগৱানে নিজেই সঠিকভাৱে নিৰ্দেশ দিব নাৰদ মুনিৰ কোনো জড়জাগতিক বাসনা নাছিল তথাপি কেৱল ভগৱানৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগ আৰু তীব্ৰতৰ কৰি তুলিবৰ বাবে ভগৱানে তেওঁক এইভাৱে উপদেশ দিছে আচলতে ভগৱানে বিচাৰিছিলে যে নাৰদ মুনিৰ ভিতৰত এই যে হিউমিলিটি দৈন্য ভাৱটো আৰু বেছিকে গাঢ় হৈ উঠে নাৰদ মুনিৰ কোনো জড়জাগতিক টেন্স নো মেটেৰিয়েল টেন্স তাৰ কোনো জড়জাগতিক কলুষতা নাছিল কিন্তু নাৰদ মুনিৰ মনত এই যে হিউমিলিটি দৈন্য ভাৱটো যদি আৰু বেছি হয় জাগ্ৰত হয় সেইটোৰ কাৰণে ভগৱানে কৈছিলে যে তোমাৰ জড়কলুষতা আছে তুমি এইটোৰ পৰা পুৰা মুক্ত হলে মোক দেখা পাবা যেনেকে আমাক যদি কোনোবাই কয় আমাৰ যদি কোনো ভুলো নাথাকে কোনোবাই কয় তুমি ভুলটো কৰিছা আমি যদি ভাল ভক্ত হওঁ তেতিয়া কি কৰিম মই মানি লম মোৰে ভুল হৈছে আচলতে মই জানো মোৰ ভুল নাই তেওঁ জানে মোৰ ভুল নাই কিন্তু মোৰ দৈন্যতাটো আৰু বেছি দৃঢ় কৰাৰ কাৰণে তেওঁ মোক এই কথাটো কৈছে ঠিক তেনেদৰে নাৰদ মুনিও তেওঁৰ কোনো জড়কলুষতা নাছিলে কিন্তু নাৰদ মুনি যদি আৰু যদি দিনহীন হয় আৰু যদি দৈন্য ভাৱটো যদি জাগ্ৰত হৈ যায় ভগৱানে কৈছে যে যাৰ জড়কলুষতা আছে তেওঁ মোক আৰু দেখা নাপায় অৰ্থাৎ ভগৱানে বিচাৰিছিলে নাৰদ মুনিৰ এই ইনফেন্ট প্ৰেম ষ্টেজটো যাতে ইট বিকাম ফুল্লি ব্লছম ইউথফুল প্ৰেম তেতিয়া তেওঁ আকৌ দেখা পাব আৰু 2 নম্বৰ কথাটো হৈছে ভগৱানে কৈছে যাতে তোমাৰ আকৌ মোৰ প্ৰতি লালসাটো বাঢ়ে যাতে হেংকাৰিংটো বেছি হয় এবাৰ দেখা পালো আকৌ যাতে মই কেতিয়া দেখা পাম এই হেংকাৰিংটো আকৌ বঢ়াবৰ কাৰণে এই যে লালসাটো বঢ়াবৰ কাৰণে ভগৱানে আকৌ এই অকমান দৰ্শন দিতে বন্ধ কৰিছে তো এই কাৰণে আৰু এটা কথা হৈছে আৰু এটা আমি এংগলৰ পৰা চালে দেখা পাম যে ভগৱানে আমাক সকলো ধৰণৰ বস্তু আমাক দিব পাৰে সকলো ধৰণৰ আশীৰ্বাদ ব্লেছিং সব কিছু আমাক দিব পাৰে কিন্তু প্ৰেম যেতিয়া দিব এইটো প্ৰেম স্তৰত কি হয় আমি সকলো সময়তে ভগৱানৰ লগত আমি ইন্টাৰেক্ট কৰিব পাৰো তেওঁক আমি কনষ্টেন্টলি দেখা পাব পাৰো তেওঁক স্পৰ্শ কৰিব পাৰো তেওঁক আমি কথা ক'ব পাৰো এটা অৰ্থত কি হয় যিসকলে প্ৰেম পায় ভগৱান তেওঁৰ ওচৰত বিক্ৰী হৈ যায়
হি সোল্ড আউট টু হিজ ডিভোটিজ। তো ভগৱানে কেতিয়াও নিবিচাৰিব যেন অপৰিপক্ক ভক্তৰ ওচৰত নিজকে বিক্ৰী কৰাৰ কাৰণে। প্ৰেম স্তৰ মানে আটাইতকৈ শ্ৰেষ্ঠ স্তৰ, ঊৰ্ধ্ব স্তৰ, যাৰ লগত ভগৱানে খুব ইণ্টিমেট ৰিলেশ্যন কৰিব। গতিকে সেই স্তৰটো পোৱাৰ কাৰণে ডেফিনেটলি আমাৰ বহুত কষ্ট কৰিব লাগিব, বহুত আমি কিছুমান আমি কয় ন ৰাতিৰ তেল পুৰিব লাগিব, তেতিয়াহে আমি সেই স্তৰটো পাব পাৰিম। তো সেইকাৰণে নাৰদ মুনিয়ে যাতে আৰু সেনেকুৱা এটা স্তৰত উপনীত হয়, সেইকাৰণে ভগৱানে কৈছিলে যে তুমি যেতিয়া এই স্তৰটো পাবা তেতিয়া তুমি মোক আকৌ পাব পাৰিবা। 23 নম্বৰ শ্লোক, আমি খুব সুন্দৰ শ্লোক এটা আমি পঢ়ো। সৎসেৱায়া দীৰ্ঘয়াপি জাতাময়ী দৃঢ়ামতিঃ হৃত্যাবদ্যমিমং লোকম গত্তামজ্জনতামসি। অতি কম দিনৰ কাৰণে হলেও পৰম সত্যদত্তৰ সেৱা কৰাৰ ফলত এজন ভক্তৰ প্ৰতি মোৰ সুদৃঢ় আস্থা গঢ় লৈ উঠে। ফলস্বৰূপে তেওঁ এই শোচনীয় জড়জগতখন ত্যাগ কৰাৰ পিছত মোৰ অপ্ৰাকৃত ধামত মোৰ পাৰ্ষদত্ব লাভ কৰে। তো ক'ব গৈছে যে তুমি যে এই যে মোৰ শুদ্ধ ভক্ত ভক্তি বেদান্ত সকলৰ সেৱা কৰিছিলা, সেই সেৱাটো যদিও অলপ সময়ৰ কাৰণে মাত্ৰ 4 মাহতে সেৱা কৰিছিলে, কিন্তু এই অকণমান সময়ৰ কাৰণে কোনোবাই যদি ভক্তৰ ভগৱানৰ ভক্তৰ যদি সেৱা কৰে সেইটো কেতিয়াও নষ্ট নহয়। আৰু তাৰ ফলত কি হয়, জাতাময়ী দৃঢ়ামতি, ভগৱানৰ প্ৰতি তেওঁ আস্থাটো মতিটো সুদৃঢ় হৈ উঠে। আৰু তাৰ ফলত কি হয়, এই যে শেষত যেতিয়া তেওঁ জড়জগতখন ত্যাগ কৰিব ভগৱানৰ পাৰ্ষদত্ব লাভ কৰিব। গত্তা মজ্জনতামসি, মজ্জনতা, মোৰ এজন পাৰ্ষদ হিচাপে তুমি আহিব পাৰিবা, মোৰ পাৰ্ষদত্ব লাভ কৰিবা। 24 নম্বৰ শ্লোকত কৈছে মতিৰ্ময়ী নিবদ্ধেয়ং ন বিপত্তেত কৰহিচিন প্ৰজা স্বৰ্গ নিৰোধেপি স্মৃতিস্ব মদনুগ্ৰহা। মোৰ কৃপাত তোমাৰ স্মৃতি সৃষ্টি আৰু প্ৰলয়ৰ সময়তো অক্ষুণ্ণ থাকিব। বহুবাৰ তাৎপৰ্য লিখিছে পৰম পুৰুষ পৰমেশ্বৰৰ প্ৰতি আগবঢ়োৱা ভক্তিময় সেৱা কেতিয়াও অথলে নাযায়। যিহেতু পৰম পুৰুষ পৰমেশ্বৰ অবিনশ্বৰ, সেইবাবে তেওঁৰ সেৱাত অথবা তেওঁৰ লগত সম্পৰ্কিত যিকোনো কৰ্মৰ বাবে নিয়োজিত বুদ্ধি স্থায়ী হৈ পৰে। যিহেতু ভগৱান এবছলিউট, ভগৱান পৰম সত্য, ভগৱানৰ সেৱাত নিযুক্ত সকলো বস্তুৱেই পৰম সত্য হৈ পৰে, ভগৱানৰ নিচিনাই শক্তিশালী হৈ থাকে। তো যিহেতু আমাৰ বুদ্ধি যেতিয়া ভগৱানৰ সেৱাত আমি নিযুক্ত কৰিম, তেতিয়া সেই ভক্তৰ বুদ্ধিও সকলো সময়তে স্থিৰ হৈ থাকে। তো এনেকুৱা এটা ঘটনা যাৰ বুদ্ধি পিছৰ জন্মটো সজীৱ হৈ আছিলে, হেৰুৱা নাছিলে, সেনেকুৱা ঘটনা ভাগৱতত পাওঁ। কাৰোবাৰ মনত আছে? কোনোবাই ক'ব পাৰে কোন ভক্তৰ এনেকুৱা আকৌ বুদ্ধিটো পৰজন্মটো আছিলে, ঠিক ঠাক আছিল? যেনেকে নাৰদ মুনিয়ে পিছৰ জন্মটো পূৰ্ব জন্মৰ কথা মনত আছিলে, ঠিক তেনেকে আৰু কিছুমান ভক্ত আছে ভাগৱতত পোৱা যায় যাৰ স্মৃতি পিছৰ জন্মটো আছিলে। হরে কৃষ্ণ প্রভু, জয় ভরত। ভৰত মহাৰাজ। ভৰত প্ৰথম অৱস্থাত ভৰত মহাৰাজ তেওঁ ভাৱ ভক্তি স্তৰত আছিলে, কিন্তু তেওঁ ক্ষণিকৰ বাবে এটা হৰিণৰ প্ৰতি আসক্ত যেতিয়া হল আৰু আসক্তি হৈ পেলাই যেতিয়া মৃত্যু হল, পিছৰ জন্মত তেওঁ হৰিণ হৈ জন্ম পাইছিলে। কিন্তু হৰিণৰ দেহত থকা সময়তো তেওঁ পূৰ্ব জন্মৰ কথা মনত আছিল যে আৰে মইতো ইমান ভাল ভক্ত আছিলো, মোৰ হৰিণৰ প্ৰতি মোৰ আসক্তি হোৱাৰ কাৰণে মই হৰিণৰ দেহ পাব লগা হল। আৰু সেই জন্মৰ পিছতো তেওঁ যেতিয়া আকৌ ব্ৰাহ্মণ পুত্ৰ হৈ জড়ভৰত হৈ জন্ম আহিল, সেই জড়ভৰতৰ দেহতো তেওঁৰ আগৰ 2টা জন্মৰ কথা মনত আছে। অৰ্থাৎ ভগৱানৰ ভক্তি যেতিয়া কৰা হয় তেতিয়া আমাৰ বুদ্ধি বা আমাৰ মতিও কি হয়, স্থিৰস্থায়ী হৈ থাকে, সকলো সময়তে স্থিৰ হৈ থাকে। ভগৱত গীতাত এই বুলি কোৱা আছে যে পৰম পুৰুষ পৰমেশ্বৰৰ প্ৰতি আগবঢ়োৱা অপ্ৰাকৃত সেৱাৰ ফল জন্ম জন্মান্তৰ ধৰি পুঞ্জীকৃত হয়, আৰু ভক্তজন যেতিয়া সুপৰিপক্ক হৈ পৰেগৈ তেতিয়া সকলো জন্মৰ সেৱাৰ যোগ ফলে পৰম পুৰুষ পৰমেশ্বৰ পাৰ্ষদ ৰূপে ভগৱত ধামত প্ৰৱেশ কৰিবলৈ তেওঁক অৰ্হতা সম্পন্ন কৰি দিয়ে। তো আমি যেতিয়া এই জড়জগতত থকা সময়ত যিমান ভক্তি কৰিম, সেই ভক্তিবিলাক কেতিয়াও নাশ হৈ নাযায়, হ্ৰাসও পাই নাযায়, কমিও নাযায়, নষ্টও হৈ নাযায়। এই জন্মত আমি 50% কৰিছো, পিছৰ জন্মত আৰু 20% কৰিলো, 2টা মিলি পেলাই 70% হল, তাৰ পিছৰ জন্মত 5% কৰিলো 75% হল, তাৰ পিছৰ জন্মত 25% 100% হৈ গল, আমি ভগৱানৰ পাৰ্ষদত্ব পাই যাম। কিন্তু এই জন্মতো যদি মই 100% কৰিব পাৰো, একেবাৰে মই যাব পাৰিম। তো এই যে ভগৱত ভক্তি কৰিলে যে আমাৰ যে ফল বিল থাকিবলৈ কেতিয়াও কমি নাযায়, নষ্টও হৈ নাযায়। নেহ ভিকম ক্ৰম নাশয়স্তি প্ৰত্যবায়ন বিদ্যতে স্বল্পম অপি ধৰ্মস্য ত্ৰায়তে মহতো ভয়াল। ভগৱত গীতাত কৃষ্ণই কৈছে। তো এই কাৰণে ভগৱানে এইটো ক'লে যে মোৰ কৃপাৰ কাৰণে, মোৰ কৃপাত তোমাৰ স্মৃতি
সৃষ্টি আৰু প্ৰলয়ৰ সময়তো অক্ষুণ্ণ থাকিব, তুমি সদায় মনত থাকিব পাৰিবা। এইটো প্ৰশ্ন কৰিছিলে ব্যাসদেৱে, মনত আছে আপোনালোকে যোৱা ক্লাছত, যে আপোনাৰ কেনেকে মনত আছে এই কথাবিলাক, আগৰ কল্পত আপুনি যে এইবিলাক আছিলে কেনেকে মনত থাকিলে? এইটো ভগৱানৰ কৃপা। ভগৱানে কৈছে যে মোৰ কৃপাত তোমাৰ সকলো স্মৃতি মনত থাকিব। 25 নম্বৰ শ্লোক, আজিৰ কাৰণে লাষ্ট শ্লোকটো আমি আলোচনা কৰো। তাৰ পিছত সেই শব্দৰূপে প্ৰকাশিত আৰু দৃষ্টিৰ অগোচৰ কিন্তু পৰম অদ্ভুত পৰমেশ্বৰে কবলৈ বন্ধ কৰিলে। তেখেতৰ প্ৰতি গভীৰ কৃতজ্ঞতা অনুভৱ কৰি মই তেওঁক নতশিৰে প্ৰণাম জনালো। এই যে ভগৱান যে আকৌ যে এতিয়া কথা কোৱা বন্ধ কৰিলে, তো নাৰদ মুনি এতিয়া তেওঁৰ ফালে চাই পেলাই প্ৰণাম কৰিলে। এইটো হৈছে ভগৱত ভক্তৰ লক্ষণ। ভগৱত ভক্তই কেতিয়াও কমপ্লেইন নকৰে, কেতিয়াও দাবী নকৰে, কেতিয়াও অভিযোগ নকৰে। যেতিয়া নাৰদ মুনি মাতৃবিয়োগ হৈছিলে তেতিয়াও তেওঁ ভগৱানক কমপ্লেইন কৰে, কিয় তুমি মোৰ একমাত্ৰ মাক লৈ গলা? এতিয়া এক মুহূৰ্তৰ কাৰণে যেতিয়া তেওঁ দৰ্শন দি পেলাই গুচি গল, এতিয়াও নাৰদ মুনি কিন্তু কমপ্লেইন কৰা নাই যে তুমি কিয় মাত্ৰ মুহূৰ্তৰ কাৰণে দৰ্শন দি গুচি গলা। ন, যিকোনো পৰিস্থিতিতে ভগৱানৰ ভক্ত সদায় শান্ত হৈ থাকে। তেওঁ কেৱল ভগৱানৰ কৃপা বুলি সেইটো গ্ৰহণ কৰে, আৰু ভগৱানৰ কৃপা আৰু পাবৰ কাৰণে, পৰৱৰ্তীতে পাবৰ কাৰণে সদায় অধীৰে আগ্ৰহ হৈ থাকে, বাট চাই থাকে। তত্তেন কম্পাম সুসুমিক্ষমান, সুসুমিক্ষমান অত্যন্ত মানে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। সুমিক্ষমান মানে হৈছে আগ্ৰহেৰে বাট চাই থকা। আৰু যেতিয়াই এনেকে আগ্ৰহেৰে বাট চাই থাকি ভগৱানৰ কৃপা যি ভজনা কৰিব, সি ভগৱানক পাবৰ কাৰণে একদম যোগ্যতা সম্পন্ন হয়। সেইকাৰণে we should always count our blessings. আমি যে ভগৱানৰ পৰা যে কৃপাবিলাক পাইছো, সদায় আমি এইবিলাক হিচাপ কৰিব লাগে, কাউন্ট কৰিব লাগে, গণিব লাগে। আমি কি পোৱা নাই সেইটো চাব নালাগে। মই 10টা পাইছো, 11 নম্বৰটো কিয় নাপালো সেইটোৰ কাৰণে মই কমপ্লেইন কৰিব নালাগে। যদি মই যোগ্য হয় 11 নম্বৰটোৰ কাৰণে, 11 নম্বৰ কৃপা পোৱাৰ কাৰণে মই সেইটো চেষ্টা কৰিব লাগে। কিন্তু মই 11 নম্বৰটো পোৱা নাই, মই 10টাটো পাইছো, we should be grateful to Krishna. We should be always thankful to Krishna. We should always count our blessings. আমি কিমান ভগৱানৰ পৰা কৃপা পাওঁ, সূৰ্যৰ পৰা ৰশ্মি পাইছো, অক্সিজেন পাইছো, পানী পাইছো, খাবলৈ পাইছো, কিমান পাইছো, প্ৰভুপাদৰ পৰা সুন্দৰ সুন্দৰ কিতাপ বিলাক পাইছো, গুৰু মহাৰাজৰ কৃপা পাইছো, ইস্কনৰ নিচিনা এটা সোসাইটি পাইছো, সুন্দৰ সুন্দৰ আপোনালোকৰ ভক্ত পাইছো। We should always count our blessings. We should never complain. We should be always grateful. আৰু যেতিয়া আমি যিমান গ্ৰেটফুল হম, will come closer to Krishna. আমি এটা ভগৱান আৰু ওচৰ যাব পাৰিম, ভগৱান আমাৰ প্ৰতি তেতিয়া আৰু কৃপা হ'ব। এইটোৱে মুহূৰ্ত আমি পাওঁ। নাৰদ মুনিয়ে যেতিয়া ভগৱান কোৱা বন্ধ কৰিলে, সেইফালে প্ৰণাম কৰি পেলাই তেওঁ আকৌ কি কৰিলে, আমি পৰৱৰ্তী সেকশনত আমি বিচাৰি পাওঁ, আমি চাব পাৰিম। ঠিক আছে, হৰে কৃষ্ণ। আজি ইমানতে সামৰিম। আৰু কিছু যদি প্ৰশ্ন বা মন্তব্য যদি আছে ৰাখিম। কাৰোবাৰ কিবা প্ৰশ্ন বা মন্তব্য? হৰে কৃষ্ণ। হৰে কৃষ্ণ, কোৱা শ্ৰদ্ধা, কোৱা। হয়, মোৰ মানে এটা কুৱেশ্যন আছিলে যে আমাৰটোতো লাইফত এতিয়া এনেকুৱা মানুহ আছে যাক মানে আমি খুব হয়তো মানে মৰম কৰো আৰু খোজো যে সেই মানুহজনো মানে ভক্তিত সোমায়। ত' সেইটো ক্ষেত্ৰত এবাৰ আপুনি কৈছিলে যে মানে কৃষ্ণই সদায় কয় যে মানে ফৰ্চ কৰিব নাপায় বুলি, আৰু কিন্তু দেৱতীজবোৰ ইমান দয়ালু হয় যে তেওঁলোকে চিন কৰি হলেও মানে টানি লব খোজে ন মানুহবোৰক ভক্তিৰ পাথত। চ' সেইটো ক্ষেত্ৰত যদি বোলে মোৰ এজন ফ্ৰেণ্ড আছে যাক মই মানে বহুত মানে ট্ৰিক কৰি পেলাই যদি হেৰি কৰো, বাট এনেকুৱাও নহয় যে ট্ৰিক কৰিছো, মোৰ লাইক মানে কিউৰিয়চিটিৰ বস্তুটোক ফিড কৰি পেলাই যদি মই মানে আনিব খুজি আছো, ইজ ইট গুড অন মাই পাৰ্ট অৰ ইজ ইট ষ্টিল এ চিন অন মাই পাৰ্ট? মানে কৃষ্ণ মুখী কৰাৰ কাৰণে ভক্তই যিকোনো ট্ৰিক কৰিব পাৰে, যিকোনো উপায় সাধন কৰিব পাৰে, প্ৰভাইডেড ইট ৱৰ্কস। আমি চাব লাগিব কাক কেনেকুৱাকে কাম কৰে, সেই ট্ৰিকটোৱে, সেই কৌশলটো কেনেকে কাম কৰে, এইটো আমি চাব লাগিব। বাট ফৰ কৃষ্ণ এনি এন্ডেভাৰ ইজ অকে, এনি এটেম্প্ট ইজ অকে। কাৰোবাক আমি প্ৰসাদ খুৱাই পেলাই, কাৰোবাক সুন্দৰ মিউজিক শুনাই পেলাই, কৃষ্ণ কীৰ্তন শুনাই পেলাই, কাৰোবাক কিতাপ দি পেলাই, কাৰোবাক মন্দিৰত দৰ্শন কৰাই পেলাই, যেনেকেই হওক। But the main principle should be we should always love them. এবাৰ মোৰ বহুত বছৰ আগতে মোক বৃন্দাবতী প্ৰভুৱে কৈছিলে, তোমালোকে বৃন্দাবতী প্ৰভু জানা নাজানো, গুৱাহাটী মন্দিৰৰ ছেক্ৰেটাৰী বৃন্দাবতী প্ৰভু মোক এবাৰ কৈছিলে, তেওঁ এটা এজন মহাৰাজৰ পৰা ক্লাছ এটা শুনিছিলে। I still remember that.
তো বৃন্দাবতী প্ৰভু সেই মহাৰাজে কৈছিলে যে ইউ শুড নট প্ৰিচ, তুমি যিটো কথা ক'লা হয়। তো তেওঁ কৈছিলে ইউ শুড নট প্ৰিচ। আমি আৰে ইউ শুড নট প্ৰিচ কিয়? ইস্কনতো সবেই কয় ইউ শুড প্ৰিচ, ইস্কনতো সবেই কয় আমি প্ৰচাৰ কৰিব লাগে, কিয় মহাৰাজে কৈছে ইউ শুড নট প্ৰিচ? তো মহাৰাজে কৈছে নো, ইউ শুড লাভ পিপল। আমি যেতিয়া মানুহ যেতিয়া ভাল পাম, ভাল পালে কি হ'ব, তেতিয়া সেই মানুহ যেতিয়া মোক যেতিয়া বিশ্বাসত ল'ব, হি উইল টেক মি ইন কনফিডেন্স, তেতিয়া পিছত মই যি কম তেওঁ সেইটো কথাই কৰিব। মই অলপ আগতে প্ৰথমতে ক্লাছৰ আৰম্ভতে কৈছিলো নহয় যে যেতিয়া দুজন ফ্ৰেণ্ডৰ মাজত ইন্টিমেচিটো ইমান যেতিয়া বেছি হয়, ইহঁতৰ মাজত যদি হিপোক্ৰেসি নাথাকে, যে ডিসেইটফুলনেস নাথাকে, যে when both the friends যেতিয়া দুইজন বন্ধুৱে যেতিয়া ওপেন আপ কৰে নিজৰ হাৰ্টটো, then their friendship becomes more intimate, হয় না? ইজনে সিজনক তেতিয়া একসেপ্ট কৰি লয়। ঠিক তেনেকে আমিও যদি ভক্ত এজন নতুন মানুহ এজন যেতিয়া আমি তেওঁৰ সঁচাকে যদি তেওঁ ভালটো যদি বিচাৰো, তেওঁ যদি if I want to give them the most beneficial, সব আটাইতকৈ ভাল বস্তু দিব বিচাৰো, কৃষ্ণ কনসিয়াসনেস, আৰু যেতিয়া সেই মানুহজন দেখিব যে I have no other motive, মোৰ মানে ভাল ইচ্ছাটো আছে, then he will accept whatever I say. So এটোৰ কাৰণে বিভিন্ন মানুহৰ বিভিন্ন সময় ল'ব পাৰে, বহুত মানুহৰ কাৰোবাৰ হয়তো কম সময়তে হৈ যাব পাৰে, কাৰোবাৰ it may take some months, it may কাৰোবাৰ কাৰণে it may take years also. So it depends. But our principle to hoise we can take any attempt to bring any people to Krishna consciousness. But it will be subjective. It will depend from person to person. It will vary from person to person. Keneke korim etu manuhor opor kotha. But it's anyway, আমি মানুহ কৃষ্ণ কনসিয়াস কৰাৰ কাৰণে any attempt is bona fide. মানে আজি মই মানে সেই গ্ৰন্থমালা এটাত যাওঁতে মানে মোৰ ফ্ৰেণ্ডছৰ লগতে গৈছিলো। So one of my friends pointed out যে এই ইস্কনৰ ষ্টল লাগিছে বুলি, whereas they are not that much into মানে religion. এতিয়া তেওঁলোকে মানে এতিয়াও এনেকুৱা এটা ষ্টেজত আছে য'ত they are still challenging a lot of things. But তেওঁলোকৰ কিউৰিয়চিটিটো বেছি বাঢ়ি আছে। So মই মানে এনেকুৱা বেয়াকে মিছডিৰেক্ট কৰিব খোজা নাই যে মানে তেওঁলোকে মানে বেয়া পোৱা হৈ যায় বস্তুটো, ফোৰ্স কৰাটো মানে নুখোজো। মানে I would want যে তেওঁলোকে naturally নিজে answers বিচাৰি আহক বস্তুটো লৈ পেলাই। Yes, এটো কাৰণে যে প্ৰিচিং এটা আৰ্ট হয়, কাক কেনেকে কি কম, আমি যেতিয়া ভক্ত সংগ কৰিম তেতিয়া ভক্ত সংগত আমি বুজি পাম যে কাক কেনেকে ক'ব লাগিব। কাৰোবাক হয়তো এনেকুৱা হ'ব পাৰে যে তোমাৰ এই ফ্ৰেণ্ডটো হয়তো এই মুহূৰ্ততে যদি এখন কিতাপ দিয়া যায় বা কোনোবা ভক্ত সিনিয়ৰ ভক্তৰ লগত যদি লগাই দিয়া যায় বা কিবা প্ৰসাদ দিয়া যায়, it may turn this could be a turning point. বা এনেকুৱা হ'ব পাৰে it may take some little more time also. হয়তো লাহে তেওঁ দুই এটা কথা ক'ব, তেওঁ সংগ দিব লাগে, কেতিয়াবা maybe once in 2 months মন্দিৰত লৈ গলা. So we have to work it out. কেনেকে কৰিম, we have to work it. But any attempt to bring in Krishna consciousness, it's bona fide. It's okay. But forceful হ'ব নালাগে মানে বস্তুটো। No, it's don't be forceful. ঠিক আছে, thank you প্ৰভু। হৰে কৃষ্ণ। আৰু কাৰোবাৰ কিছু প্ৰশ্ন? হৰে কৃষ্ণ প্ৰভু। নেহা কোৱা। মোৰ প্ৰশ্নটো আজিৰ সেই সাবজেক্টৰ ওপৰত কি, ধ্ৰুৱ মহাৰাজৰ যোনটো আপুনি ক'লে ন, তেখেতে প্ৰথমতে দৰ্শন কৰিলে অন্তৰৰ ভিতৰত, তাৰপিছত ভগৱান যেতিয়া সাক্ষাৎ ওচৰত থিয় হৈ আছিল তেতিয়া তেখেতে দেখা নাপাই পেলাই চকুটো খুলি পেলাই চালে। তাৰপিছত ক'লে যেতিয়া আমি আমাৰ চেন্সেছ বিলাক ভগৱানৰ কামত লগাও তেতিয়া সেইটো ইট বিকামছ এক্টিভ, আদাৰৱাইজ ইট ৰিমেইনছ ইনএক্টিভ ন। চ' কিন্তু ইয়াতে মোৰ এটা প্ৰশ্ন আহিছে কি, হাউ কাম ইটছ পচিবল, যেতিয়া ভগৱানটো আমাৰ অলৰেডি ৰিজন অফ হাৰ্টতো আছে, যোনটো আমি ঈশ্বৰ উপনিষদত পঢ়িছো যে, চ' সেইটোতো অলৰেডি আমাৰ ভিতৰত সোমাই আছে, তেতিয়াও আমি কেনেকে ইনএক্টিভ হৈ থাকো মানে? তেতিয়া কেনেকে ইনএক্টিভ হৈ থাকো? কিয় আমাৰ অলৰেডিটো আমাৰ ভিতৰতো ভগৱান পৰমাত্মা হিচাপতো বিৰাজমান আছেই, তো তেতিয়া কেনেকে হাউ কাম কণ্ডিশ্যন সোল ৰিমেইন ইনএক্টিভ মানে বাহিৰতটো আহিলেতো ঠিক আছে। ইনএক্টিভ ইন এ সেন্স, এইটো সেন্সৰ ইনএক্টিভ বুলি কৈছে ধ্ৰুৱ মহাৰাজে, যে আমি দেখাত খোৱা মেলা কৰিছো, খাইছো, শুইছো, উঠিছো, বহিছো, চব কৰি আছো, কিন্তু একচুৱেলি আমি কৰিব লাগে কি? এই ইন্দ্ৰিয়বিলাক কাৰণো আমি যেতিয়া ভাবো যে ইন্দ্ৰিয়বিলাক মোৰ, so এই ইন্দ্ৰিয়ৰে মই মোৰ নিজকে আনন্দ দিয়াৰ কাৰণে মই ভাল বস্তু চাম, মোৰ নিজকে আনন্দ দিয়াৰ কাৰণে ভাল বস্তু খাম, তো I am concentrating on my benefit, মোৰ নিজৰ সুবিধাৰ কাৰণে মই ইন্দ্ৰিয়বিলাকক লগাব চেষ্টা কৰি আছো, কিন্তু আসলতে I am not the owner of this only senses. Owner is Krishna. So if Krishna is the owner, then the senses should also be employed for his satisfaction. তেওঁৰ আনন্দৰ কাৰণে ইন্দ্ৰিয়বিলাক লগাব লাগে।
So যেতিয়া Hmm. এইবিলাক লগাম তেতিয়া ধ্ৰুৱ মহাৰাজে কৈছে একচুৱেলি দে আৰ নাও ৱেক আপ, সেইটো তেওঁলোকে প্ৰচুত কাম, ইমান দেৰি শুই আছিলে এতিয়া তেওঁলোক Hmm. জাগ্ৰত হৈ গ'ল, সেইটো চেন্সত কৈছে। আদাৰৱাইজটো আমাৰ এইবিলাক ইন্দ্ৰিয় লাগি আছে, কাম কৰি আছে, কাৰণ কাম কেনেকৈ কৰি আছে, যিহেতু কৃষ্ণ আছে আমাৰ লগত, যিহেতু ভগৱান পৰমাত্মা হিচাপে আছে, এই ইন্দ্ৰিয়বিলাক কাম কৰি আছে, কিন্তু Hmm. দে আৰ নট ৱৰ্কিং ইন দ্য ট্ৰু চেন্স, আচল অৰ্থত কাম কৰি থকা নাই, Hmm. সেইটো চেন্সত কৈছে। আচ্ছা, থেংক ইউ প্ৰভু। হৰে কৃষ্ণ। হৰে কৃষ্ণ। হৰে কৃষ্ণ প্ৰভু। মাতাজী কওক। হেৰি কি কয় আপুনি 16 নম্বৰ কুৱেশ্যন শ্লোকটোত হেৰি কৰিলে, মানে তেখেতে সন্ন্যাস গ্ৰহণ কৰাৰ কথাটো যে ক'লে, তেওঁ ঈশ্বৰপুৰীৰ পৰাতো তেওঁ দীক্ষা গ্ৰহণ কৰি আকৌ কেশৱ ভাৰতীৰ পৰা সন্ন্যাস গ্ৰহণ কিয় কৰিলে চৈতন্য মহাপ্ৰভুৱে? কাৰণ সন্ন্যাস আশ্ৰমটো সন্ন্যাস এজনেহে দিব পাৰে। তাৰমানে যিজন দীক্ষা গুৰু সেইজনে নোৱাৰে নেকি দিব? তেওঁ যদি সন্ন্যাসী হয় দিব পাৰিব। তেখেত সন্ন্যাসী নাছিলে নেকি প্ৰভু? নাছিলে, তেওঁ সন্ন্যাসী নাছিল, আৰু সেই সময়ত আছিল নে ঈশ্বৰপুৰী ধৰাধামত সেইটো মই চেক কৰিব লাগিব, নাজানো, কিন্তু সেই সময়ত কেশৱ ভাৰতীৰ পৰা ল'বৰ কাৰণে মানস কৰিছিলে। তো আইদাৰ ৱে এইটো মই চেক কৰিব লাগিব, আইদাৰ কেশৱ ঈশ্বৰপুৰী নাছিলে ধৰাধামত, আৰু নহ'লে তেওঁ সন্ন্যাস গ্ৰহণ কৰা নাছিলে। অ'কে প্ৰভু। আৰু এটা ক'লে যে বৈষ্ণৱ সন্ন্যাসীবিলাক ত্ৰিদণ্ডী আৰু মায়াবাদীবিলাক মানে একদণ্ডী। ত্ৰিদণ্ডী মানে আপুনি ক'লে কায় মন বাক্য ত্ৰিদণ্ডী। আৰু মই যিটো মানে গুৰু মহাৰাজসকলৰ দেখিছোঁ, বৈষ্ণৱ সন্ন্যাসীসকলৰ দেখিছোঁ, তাৰমানে দণ্ড হাতত এডাল থাকে, মানে মনেৰ মানে সেইটো কি ত্ৰিদণ্ডীটো কায় মন বাক্য সেইটোতো বুজি পাইছোঁ, আৰু আমি যে এইজন বৈষ্ণৱ সন্ন্যাসী আমি কেনেকে বুজি পাম? তেওঁ যেতিয়া আপুনি পৰম্পৰাটো চাব, কোন পৰম্পৰাত আছে তেতিয়াই গম পাম নহয় কোন পৰম্পৰাত আছে। একচুৱেলি আপুনি যিটো কথা কৈছে, আমাৰ যে সন্ন্যাসীবোৰে যে দণ্ড লয়, সেই পেকেটটো, কাপোৰৰ পেকেটটোৰ ভিতৰত 3ডাল দণ্ডই থাকে, দেখাত এডালৰ নিচিনা হয়, বান্ধি পেলাই এডাল নিচিনা কৰে, ভিতৰত 3ডাল দণ্ডই থাকে। অ'কে প্ৰভু, অ'কে প্ৰভু, আজি এইটো বহুত ডাঙৰ কথা গম পালো। ঠিক আছে প্ৰভু, হৰে কৃষ্ণ, থেংক ইউ। আৰু কিছু মন্তব্য, প্ৰশ্ন? মন্তব্য প্ৰভু, আপুনি যে যিটো ছেটিঙত আছে নহয় এতিয়া, সেইটোৱে ৰাখিব ৰাতিপুৱা। এইটো মানে মুখখন ভালকে দেখা যায় আৰু সেইকাৰণে কৈছো। ঠিক আছে, থেংক ইউ। অ'কে, কাৰো যদি আৰু প্ৰশ্ন নাই আমি ইমানতে সামৰিম। অমৰ পুৰাণ গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়, জগতগুৰু শিল প্ৰভুপাদ কি জয়, সমবেত গৌৰ ভক্তবৃন্দ কি জয়, মঞ্চা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমঃ নমঃ। আনন্দ কোটি বৈষ্ণববৃন্দ কি জয়।